নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে ADRE, টেট, DME, APDCL, DSS, JAA ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ পৰা 100টা কুৱেশ্যন লৈ এই চিৰিজটো লৈ অহা হৈছে। ইয়াতে মই বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট MCQ যিবোৰ ইতিমধ্যে বিভিন্ন এক্সামত আহি গৈছে আৰু কিছু নতুন MCQ এড কৰিছোঁ যিবোৰ আহিবলগীয়া এক্সামত অহাৰ সম্ভাৱনা আছে। পাৰিলে ভিডিঅ'টো শেষলৈকে চাব। পিছে বলক পলম নকৰাকৈ আজিৰ এই 100টা কুৱেশ্যনৰ ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 401 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ দি ৰাজ্যসভা এজ পাৰ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধান মতে ৰাজ্যসভাৰ ষ্ট্ৰেংথ বা ক্ষমতা কিমান বুলি সুধিছে আৰু ইয়াতে এড আছে 245 মেম্বাৰ্ছ, বি দিছে 238 মেম্বাৰ্ছ, চি দিছে 552 মেম্বাৰ্ছ, ডি দিছে 250 মেম্বাৰ্ছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি 250 মেম্বাৰ্ছ। বৰ্তমান ভাৰতৰ সংবিধানত ৰাজ্যসভাৰ মেম্বাৰৰ সংখ্যা হৈছে 250 আৰু ইয়াৰে 12জন মেম্বাৰক প্ৰেছিডেণ্টে নিয়োগ কৰে 6 বছৰৰ বাবে আৰু ৰাজ্যসভাৰ মেম্বাৰসকলৰ কাৰ্যকাল হৈছে 6 বছৰ। তাৰোপৰি অসমৰ ৰাজ্যসভাৰ মেম্বাৰৰ চিটৰ সংখ্যা হৈছে 7। সুধিব পাৰে অসমত ৰাজ্যসভাৰ মেম্বাৰৰ সংখ্যা কিমান আৰু সেইটো হৈছে 7। নেক্সট কুৱেশ্যন 402 নম্বৰ, হু ইলেক্ট দ্য মেম্বাৰ অফ দি ৰাজ্যসভা? ৰাজ্যসভাৰ মেম্বাৰসকলক কোনে নিৰ্বাচিত কৰে বুলি সুধিছে আৰু ইয়াতে এড আছে দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, বি দিছে ডাইৰেক্টলি বাই দি পিপল, চি দিছে মেম্বাৰ অফ দি লেজিছলেটিভ এছেম্বলি অফ দি ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ, ডি দিছে মেম্বাৰ অফ দি লোকসভা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি মেম্বাৰ অফ দি লেজিছলেটিভ এছেম্বলি অফ দি ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ। ৰাজ্যৰ বিধানসভাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলৰ বিধানসভাৰ মেম্বাৰসকলে ৰাজ্যসভাৰ সদস্যক নিৰ্বাচিত কৰে। নেক্সট কুৱেশ্যন 403 নম্বৰ, হাউ মেনি মেম্বাৰ আৰ নমিনেটেড টু ৰাজ্যসভা বাই দি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰেছিডেণ্টৰ দ্বাৰা ৰাজ্যসভাৰ কিমানজন মেম্বাৰক নমিনেটেড কৰা হয় বুলি সুধিছে আৰু ইয়াতে এড আছে 10 মেম্বাৰ্ছ, বি দিছে 2 মেম্বাৰ্ছ, চি দিছে 12 মেম্বাৰ্ছ, ডি দিছে 15 মেম্বাৰ্ছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 12 মেম্বাৰ্ছ। ৰাজ্যসভাৰ নমিনেটেড সদস্যসকলৰ ভিতৰত 12জনক ভাৰতৰ ৰাজ্যপালে নিৰ্বাচিত কৰে। নেক্সট কুৱেশ্যন 404 নম্বৰ, হোৱাট ইজ দ্য টাৰ্ম অফ অফিচ ফৰ এ মেম্বাৰ অফ ৰাজ্যসভা? ৰাজ্যসভাৰ মেম্বাৰৰ কাৰ্যকাল কিমান বুলি সুধিছে ইয়াতে আৰু ইয়াতে এড আছে 6 ইয়াৰ, বি দিছে 4 ইয়াৰ, চি দিছে 5 ইয়াৰ, ডি দিছে ইট ইজ এ পাৰ্মানেণ্ট হাউচ এণ্ড মেম্বাৰ চাৰ্ভ ইনডিফিনিটলি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 6 ইয়াৰ। ৰাজ্যসভাৰ মেম্বাৰসকলক 6 বছৰৰ বাবে নিৰ্বাচিত কৰা হয়। নেক্সট কুৱেশ্যন 405 নম্বৰ, হুইচ অফ দি ফলোইং ইজ কাৰেক্ট ৰিগাৰ্ডিং দি ৰাজ্যসভা? ৰাজ্যসভাৰ ওপৰত ভিত্তি কৰি তলৰ কোনকেইটা কাৰেক্ট বুলি সুধিছে আৰু ইয়াতে এড আছে ইট হেজ ইকুৱেল পাৱাৰ এজ দি লোকসভা অন অল মেটাৰ্ছ। এইটো ভুল। লোকসভাৰ সমানে ৰাজ্যসভাৰ পাৱাৰ নাই সকলোবোৰ ক্ষেত্ৰতে, যেনে মানি বিলৰ ক্ষেত্ৰত লোকসভাৰ বেছি পাৱাৰ ৰাজ্যসভাতকৈ। বি দিছে ইট ইজ এ পাৰ্মানেণ্ট হাউচ এণ্ড নট ছাবজেক্ট টু ডিজলিউশ্যন। এইটো শুদ্ধ। এইখন এখন পাৰ্মানেণ্ট হাউচ হয়, ইয়াৰ মেম্বাৰসকল একেলগে ডিজলিউশ্যন কৰা নহয় বা ৰিটায়াৰ নহয়। ইয়াৰে প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে 1/3 মেম্বাৰহে ৰিটায়াৰ হয়। চি দিছে ইট কেন বি ডিজলভ বাই দি প্ৰেছিডেণ্ট। এইটোও ভুল, প্ৰেছিডেণ্টে ডিজলভ কৰিব নোৱাৰে ৰাজ্যসভা। আৰু দি দিছে ইটছ মেম্বাৰ আৰ ইলেক্টেড ফৰ এ টাৰ্ম অফ 5 ইয়াৰ। এইটো ভুল, ইয়াৰ মেম্বাৰসকলক 5 বছৰৰ বাবে নিৰ্বাচিত কৰা নহয়, 6 বছৰৰ বাবে নিৰ্বাচিত কৰা হয়। ইয়াতে আমাৰ অকল বিটোৱে ৰাইট, সেয়েহে ৰাইট এনচাৰটো হ'ব ইট ইজ এ পাৰ্মানেণ্ট হাউচ এণ্ড নট ছাবজেক্ট টু ডিজলিউশ্যন। নেক্সট কুৱেশ্যন 406 নম্বৰ, হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন কোন বুলি সুধিছে আৰু ইয়াতে এড আছে দ্য স্পীকাৰ অফ দি লোকসভা, বি দিছে দ্য ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, চি দিছে দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ডি দিছে দি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ব দ্য ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই এক্স অফিচিয়েল চেয়াৰমেন হয় ৰাজ্যসভাৰ। নেক্সট কুৱেশ্যন 407 নম্বৰ, হোৱাট ইজ দ্য মিনিমাম এজ টু বিকাম এ মেম্বাৰ অফ ৰাজ্যসভা? ৰাজ্যসভাৰ মেম্বাৰ হ'বৰ বাবে মিনিমাম এজ কিমান হ'ব লাগিব বুলি সুধিছে ইয়াতে আৰু ইয়াতে এড আছে 30 ইয়াৰ্ছ, বি দিছে 21 ইয়াৰ্ছ, চি দিছে 35 ইয়াৰ্ছ, ডি দিছে 25 ইয়াৰ্ছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 30 ইয়াৰ্ছ। ৰাজ্যসভাৰ মেম্বাৰ হ'বৰ বাবে তেওঁৰ নিম্নতম বয়স 30 বছৰ হ'ব লাগিব। নেক্সট কুৱেশ্যন 408 নম্বৰ, ইন হুইচ অফ দ্য ফলোইং মেটাৰ্ছ ডাজ দি ৰাজ্যসভা হেভ স্পেচিয়েল পাৱাৰ? ৰাজ্যসভাৰ কোনটো ক্ষেত্ৰত স্পেচিয়েল পাৱাৰ আছে বুলি সুধিছে ইয়াতে আৰু ইয়াতে অপশ্যনত এড আছে মানি বিল। এইটো ভুল, মানি বিলৰ ক্ষেত্ৰত লোকসভাৰহে স্পেচিয়েল পাৱাৰ আছে, ৰাজ্যসভাৰ নাই। বি দিছে ইন্ট্ৰডিউচিং এ ন' কনফিডেন্স মশ্যন। এইটো ভুল। চি দিছে চেঞ্জিং এ নেম অফ বাউণ্ডাৰিজ অফ এ ষ্টেট। এইটো ভুল। নেক্সট কুৱেশ্যন ডি, ক্ৰিয়েশ্যন অফ নিউ অল ইণ্ডিয়া ছাৰ্ভিচেছ। এইটো শুদ্ধ। ক্ৰিয়েশ্যন অফ নিউ অল ইণ্ডিয়া ছাৰ্ভিচৰ ক্ষেত্ৰতহে ৰাজ্যসভাৰ বিশেষ স্পেচিয়েল পাৱাৰ আছে। নেক্সট কুৱেশ্যন 409 নম্বৰ, এ ৰিজলিউশ্যন পাছড বাই ৰাজ্যসভা আণ্ডাৰ আৰ্টিকল 249 অফ দি কনষ্টিটিউশ্যন এম্পাৱাৰ্ছ দি পাৰ্লিয়ামেণ্ট টু লেজিছলেট অন এ ষ্টেট ছাবজেক্ট ফৰ এ পিৰিয়ড অফ। ৰাজ্যসভাই যেতিয়া 249 আৰ্টিকল মতে ষ্টেট ছাবজেক্টৰ ক্ষেত্ৰত ৰিজলিউশ্যন আনে, সেই ৰিজলিউশ্যন কিমান দিনৰ বাবে কাৰ্যকৰী হয় বুলি সুধিছে আৰু ইয়াতে এড আছে ইনডেফিনেট পিৰিয়ড, বি দিছে 2 ইয়াৰ্ছ, চি দিছে 6 মান্থ, ডি দিছে 1 ইয়াৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি 1 ইয়াৰ্ছ। ৰাজ্যসভাই যেতিয়া 249 আৰ্টিকল ইউজ কৰি ৰাজ্যসমূহৰ বাবে ৰিজলিউশ্যন আনে, সেই ৰিজলিউশ্যন এবছৰৰ বাবেহে কাৰ্যকৰী হয়।
যদি এবছৰৰ পিছত ইয়াক পাৰ্লিয়ামেণ্টত পুনৰ উত্থাপন কৰি পাছ কৰা নহয় তেতিয়াহ'লে ই ডিজলভ হৈ যায়। নেক্সট কুৱেশ্যন 410 নম্বৰ হোৱাট ডাজ দি টাৰ্ম কাউন্সিল অফ ষ্টেট ৰিফাৰ্ছ টু? কাউন্সিল অফ ষ্টেটে কি সূচায় বুলি সুধিছে আৰু ইয়াতে এ দিছে লোকসভা, বি দিছে ৰাজ্যসভা, চি দিছে বিধানসভা, ডি দিছে সুপ্ৰিম কোৰ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ৰাজ্যসভা। কাউন্সিল অফ ষ্টেটে ৰাজ্যসভা সূচায় বা কাউন্সিল অফ ষ্টেট মানে হৈছে ৰাজ্যসভা। তাৰোপৰি এই কাউন্সিল অফ ষ্টেটক আপাৰ হাউচ বুলি কোৱা হয়, মনত ৰাখিব, আৰু লোকসভাক লোৱাৰ হাউচ বা হাউচ অফ ৰিপ্ৰেজেণ্টেটিভ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 411 নম্বৰ দ্য ছিক্স শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ দ্য এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছ ইন হুইচ অফ দ্য ফলোইং ষ্টেট? ছিক্স শিডিউলৰ আণ্ডাৰত ট্ৰাইবেল এৰিয়াত এডমিনিষ্ট্ৰেশ্যন বা প্ৰশাসন চলোৱা হয় আৰু সেইটো বা সেইবোৰ কোনকেইখন ৰাজ্যত প্ৰশাসন চলাব পাৰি বুলি সুধিছে আৰু ইয়াতে এ দিছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, আছাম, মিজোৰাম, বি দিছে আছাম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, ডি দিছে মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, ডি দিছে আছাম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি আছাম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম। অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰামতে অকল ছিক্স শিডিউল এৰিয়া আছে আৰু এই ছিক্স শিডিউল এৰিয়াৰ বিষয়ে আমাৰ কনষ্টিটিউশ্যন মেনশ্যন আছে আৰু এইটো খুদেই প্ৰায়ে ছিক্স শিডিউল এৰিয়া থকা ষ্টেটকেইখনৰ নাম, সেইটো মনত ৰাখিব আৰু সেয়া হৈছে আছাম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম। নেক্সট কুৱেশ্যন 412 নম্বৰ which of the following is not a function of the autonomous district council under the sixth schedule? Sixth schedule আণ্ডাৰত autonomous district councilৰ কোনটো কাৰ্য নহয় বুলি সুধিছে তলত উল্লেখ কৰা সমূহৰ ভিতৰত। এ দিছে মেকিং ল অন ছাবজেক্ট লাইক লেণ্ড ফৰেষ্ট মেনেজমেণ্ট, এইটো শুদ্ধ। ছিক্স শিডিউলৰ আণ্ডাৰত লেণ্ড ফৰেষ্ট মেনেজমেণ্ট ইত্যাদিৰ ক্ষেত্ৰত ল বনাব পাৰি। বি দিছে এডমিনিষ্ট্ৰেশ্যন অফ চিভিল এণ্ড ক্ৰিমিনেল জাষ্টিচ, এইটো শুদ্ধ। ছিক্স শিডিউল এৰিয়াৰ ভিতৰত চিভিল আৰু ক্ৰিমিনেল জাষ্টিছৰ ক্ষেত্ৰত ল বনাব পাৰে। চি দিছে লেভিং এণ্ড কালেক্টিং টেক্স অন চাৰ্টেন স্পেচিফাইড মেটাৰ্ছ, এইটো শুদ্ধ। বিশেষ ক্ষেত্ৰত টেক্স কালেকশ্যন বা ইয়াৰ মেটাৰৰ ক্ষেত্ৰত আইন বনাব পাৰে। ডি দিছে ইনাক্টিং ল অন ইণ্টাৰনেশ্যনেল ট্ৰেড এণ্ড এগ্ৰিমেণ্ট, এইটো হ'ল ইণ্টাৰনেশ্যনেল ট্ৰেডৰ ক্ষেত্ৰত ছিক্স শিডিউলৰ অট'নমাছ কাউন্সিলে ইয়াৰ আইন বনাব নোৱাৰি, এয়া কেন্দ্ৰীয় চৰকাৰৰহে অধীনত পৰে। সেয়া আমাৰ ৰাইট এনচাৰটো হ'ব ডি ইনাক্টিং ল অন ইণ্টাৰনেশ্যনেল ট্ৰেড এণ্ড এগ্ৰিমেণ্ট। নেক্সট কুৱেশ্যন 413 নম্বৰ এজ পাৰ দি ছিক্স শিডিউল এণ্ড অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল বা চমুকৈ ADC বুলি কোৱা হয় যাক কেন কনচিষ্ট অফ এ মেক্সিমাম অফ হাউ মেনি মেম্বাৰ্ছ? অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল কিমানজন মেম্বাৰেৰে গঠিত হয় বুলি সুধিছে ইয়াতে আৰু ইয়াতে এ দিছে 25 মেম্বাৰ্ছ, বি দিছে 30 মেম্বাৰ্ছ, চি দিছে 40 মেম্বাৰ্ছ, ডি দিছে 50 মেম্বাৰ্ছ। ইয়াৰ ৰাইট এনচাৰটো বি 30 মেম্বাৰ্ছ। অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল 30 মেম্বাৰ্ছৰ জৰিয়তে গঠন কৰা হয়, কিন্তু BTC বা BTR যি নতুনকৈ BTR নাম হৈছে ইয়াৰ ক্ষেত্ৰত এক্সেপশ্যন আছে, ইয়াৰে মেম্বাৰৰ সংখ্যা হৈছে 40 জন। নেক্সট কুৱেশ্যন 414 নম্বৰ ইন এ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ADC হাউ আৰ দি মেম্বাৰ আৰ এপইণ্ট ইলেক্টেড? অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ মেম্বাৰসকলক কেনেকৈ এপইণ্ট বা ইলেক্ট কৰা হয় বুলি সুধিছে আৰু ইয়াতে এ অপশ্যন দিছে অল মেম্বাৰ আৰ নমিনেটেড বাই দি গভৰ্ণৰ, বি দিছে অল মেম্বাৰ আৰ ইলেক্টেড অন দি বেচিছ অফ এডাল্ট ছাফ্ৰেজ, চি দিছে 4 মেম্বাৰ আৰ নমিনেটেড বাই দি গভৰ্ণৰ এণ্ড দি ৰিমেইনিং আৰ ইলেক্টেড, ডি দিছে মেম্বাৰ আৰ নমিনেটেড বাই দি ষ্টেট গভৰ্ণমেণ্ট এণ্ড দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইকুৱেলি। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 4 মেম্বাৰ আৰ নমিনেটেড বাই দি গভৰ্ণৰ এণ্ড ৰিমেইনিং আৰ ইলেক্টেড। অট'নমাছ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত 4জন মেম্বাৰ গভৰ্ণৰে বা সেই ৰাজ্যৰ গভৰ্ণৰে নিৰ্বাচিত কৰে আৰু বাকীসকল সাৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভোটাধিকাৰৰ ভিত্তিত ইয়াক নিৰ্বাচন কৰা হয় বা ইলেকশ্যনৰ জৰিয়তে ইয়াক নিৰ্বাচন কৰা হয়। নেক্সট কুৱেশ্যন 415 নম্বৰ দ্য প্ৰভিজনছ অফ দি ছিক্স শিডিউল আৰ এপ্লিকেবল আণ্ডাৰ হুইচ অফ দি ফলোইং আৰ্টিকলছ অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতৰ সংবিধানত ছিক্স শিডিউলৰ বিষয়ে কিমান নম্বৰ আৰ্টিকলত উল্লেখ আছে বুলি সুধিছে আৰু ইয়াতে এ দিছে আৰ্টিকল 244(1), বি দিছে আৰ্টিকল 275, চি দিছে আৰ্টিকল 244 ক্লজ 2, ডি দিছে আৰ্টিকল 339। ইয়াৰ ৰাইট এনচাৰটো হৈছে আৰ্টিকল 244 ক্লজ 2। আৰ্টিকল 244 ক্লজ 2তে ছিক্স শিডিউলৰ বিষয়ে মেনশ্যন আছে। নেক্সট কুৱেশ্যন 416 নম্বৰ হোৱাট ইজ দ্য প্ৰাইমাৰী অবজেক্টিভ অফ দি ছিক্স শিডিউল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতৰ সংবিধানৰ যি ছিক্স শিডিউল আছে তাৰ উদ্দেশ্য কি বুলি সুধিছে? এট টু ইণ্টিগ্ৰেটেড দি ট্ৰাইবেল এৰিয়াছ ইন টু দি মেইন ষ্ট্ৰীম এডমিনিষ্ট্ৰেশ্যন অফ দি ষ্টেট, বি দিছে টু প্ৰটেক্ট দ্য ৰাইটছ কালচাৰ and custom of the tribal population, C is to provide a separate political system for tribal communities, D is to empower the state government with full control over tribal areas. Your right answer to be to protect the rights, culture and custom of the tribal areas. Tribal সকলৰ অধিকাৰ, সংস্কৃতি ইত্যাদিৰ সুৰক্ষাৰ বাবে এই ADC গঠন কৰা হয়। নেক্সট কুৱেশ্যন 417 নম্বৰ the elected member of autonomous district council ADC hold office for a term of অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ মেম্বাৰসকলক কিমান বছৰৰ বাবে নিৰ্বাচিত কৰা হয় বুলি সুধিছে আৰু ইয়াতে এ দিছে 4 ইয়াৰ্ছ, বি দিছে 5 ইয়াৰ্ছ, চি দিছে 6 ইয়াৰ্ছ, ডি দিছে 3 ইয়াৰ্ছ। ইয়াৰ ৰাইট এনচাৰটো 5 ইয়াৰ্ছ। অট'নমাছ ডিষ্ট্ৰিক্টৰ মেম্বাৰসকলে
তেওঁৰ কাৰ্যকাল 5 বছৰৰ বাবে ধৰি ৰাখিব পাৰে বা তেওঁলোক 5 বছৰৰ বাবে নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যন 418 নম্বৰ লেজিসলেটিভ পাৱাৰ অফ দি অটোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল এডিসি আৰ সাবজেক্ট টু এছেন অফ হুইচ অথৰিটি। অটোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ যি লেজিসলেটিভ পাৱাৰ আছে ইয়াৰ ক্ষেত্ৰত কোনে বা কোনটো অথৰিটিয়ে স্বাক্ষৰ কৰে বুলি সুধিছে। এ দিছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, বি দিছে চিফ মিনিষ্টাৰ অফ দি কনচাৰ্ণ ষ্টেট, চি দিছে দি গভৰ্ণৰ অফ কনচাৰ্ণ ষ্টেট, ডি দিছে দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া। ইয়াৰ ৰাইট এনচাৰটো হৈছে ষ্টেট গভৰ্ণৰ অফ দি কনচাৰ্ণ ষ্টেট। সেই ষ্টেটৰ গভৰ্ণৰসকলে অটোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ যি বিল পাছ হয় লেজিসলেচাৰ তাতে স্বাক্ষৰ কৰে। নেক্সট কুৱেশ্যন 419 নম্বৰ হুইচ কমিটিজ ৰিকমেণ্ডেশ্যনছ ফৰ্ম দি বেচিছ ফৰ দি 6th শিডিউল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইয়াতে দিছে আমাৰ সংবিধানত যে 6th শিডিউল উল্লেখ কৰা আছে ইয়াৰে কোনটো কমিটিয়ে ৰিকমেণ্ডেশ্যন দিছে বুলি সুধিছে। আৰু ইয়াতে এ দিছে চৰকাৰী কমিশ্যন, বি দিছে LM সিংভি কমিটি, চি দিছে বলৱান ৰায় মেহতা কমিটি, দিছে বৰদলৈ কমিটি। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি বৰদলৈ কমিটি। বৰদলৈ কমিটিয়ে 6th শিডিউল এৰিয়াৰ ক্ষেত্ৰত ৰিকমেণ্ডেশ্যন দিছে। নেক্সট চৰকাৰী কমিশ্যনে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতে ৰিকমেণ্ডেশ্যন দিছিলে। আৰু বি আৰু চি দিছে LM সিংভি কমিটি, বলৱান ৰায় মেহতা কমিটি। এই দুটা কমিটি হৈছে পঞ্চায়তৰ ওপৰত ৰিকমেণ্ডেশ্যন দিয়া কমিটি। নেক্সট কুৱেশ্যন 420 নম্বৰ The governor has the power to take which of the following action regarding an autonomous district under this 6th schedule? A is transfer the administration of a tribal areas to the state government permanently. B is unilaterally dissolve the district council at any time without a region. C is create a new state by combining 2 or more autonomous districts. D is increase or diminish the area of any autonomous district by public notification. Your right answer to the increase or diminish the area of any autonomous district by public notification. 421 number question. Which of the following powers is a legislative power of the autonomous district council? তলত দিয়া ক্ষমতাবোৰৰ ভিতৰত কোনটো legislative power হৈছে autonomous district councilor? আৰু ইয়াতে এড আছে making law on matter like inheritance of property and social customs. B is administering police forces and maintaining law and order. C is amending the provision of the Indian Constitution. D is creating national law on defense and foreign affairs. Your right answer to hobo a making law on matter like inheritance of property and social customs. Autonomous district councilor ক্ষমতা হৈছে সেই অঞ্চলৰ ট্ৰাইবেল সকলৰ property rights, social custom ইত্যাদিৰ ওপৰত law বনোৱা আৰু ইয়াক protect কৰা। তাৰ উপৰি বি দিছে administering police force and maintaining law and order, এটো state governmentor ক্ষমতা। C দিছে amending the provision of Indian Constitution, এটো হৈছে পাৰ্লিয়ামেন্টৰ ক্ষমতা। আৰু ডি টু দিছে creating national law on defense and foreign affairs, এটো হৈছে central governmentor ক্ষমতা। Next question 422 number the 6th schedule and the 5th schedule of Indian Constitution are different. What is the key distinction between them? 5th schedule আৰু 6th schedule মাজত ডিফাৰেন্স আছে আৰু তাৰ মুখ্য ডিফাৰেন্স কি বুলি সুধিছে। এটো আছে the 5th schedule create autonomous district council while the 6th schedule create tribal advisory council. এটো ফুল। বি দিছে the 5th schedule is for the administration of plain areas and the 6th schedule is hill areas. এটো ফুল কাৰণ 6th schedule অকল হিল এৰিয়াছে নহয় প্লেন এৰিয়াছতো ইয়াক ক্ৰিয়েট কৰা হয় যেনে BTR আৰু BTR হৈছে প্লেন এৰিয়াত গঠন কৰা এটি ADC. সি অপশনটো দিছে the 5th schedule apply to all state while 6th schedule apply only to the 4 specific state. এটো শুদ্ধ। 6th schedule ভাৰতৰ গোটেইবোৰ ৰাজ্যতে এপ্লিকেবল হয় কিন্তু 6th schedule অকল ভাৰতৰ 4খন ৰাজ্যতহে এপ্লিকেবল হয় আৰু হেয়া হৈছে আসাম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম। আৰু ডি2 দিছে the 6th schedule give more autonomy to state government whereas the 5th schedule give more power to tribal council. এটো ভুল। ইয়াতে যেহেতু আমাৰ অকল সিটো শুদ্ধ হেয়া আমাৰ ৰাইট আনসাৰটো হ'ব সি। the 5th schedule apply to all state while the 6th schedule apply only to the 4 specific state. Next question 423 number a regional council is a part of the governance structure under the 6th schedule. When can a regional council be constituted? A is when the Parliament of India decide it necessary. B is when there are different scheduled tribes in a single autonomous district. C is when the chief minister of the state recommended it to the governor. D is when the state legislature passes a resolution with a 2/3 majority. ইয়াতে হৈছে কেতিয়া regional council গঠন কৰা হয় আৰু আমাৰ ৰাইট আনসাৰটো হ'ব when there are different scheduled tribes in a single autonomous district. যেতিয়া এখন autonomous districtত বিভিন্ন ধৰণৰ ট্ৰাইব থাকে তেতিয়া regional council গঠন কৰা হয়। নেক্সট কোৱেশ্চন 424 নম্বৰ the member of district council under the 6th schedule area elected on the basis of ডিস্ট্ৰিক্ট কাউন্সিলৰ মেম্বাৰ সকলক 6th schedule এৰিয়াৰ কেনেকৈ নিৰ্বাচিত কৰা হয় বুলি সুধিছে আৰু ইয়াতে দিছে এ এডাল্ট সাফ্ৰেজ, বি দিছে নমিনেটেড বাই দি সেন্ট্ৰেল গভৰ্নমেণ্ট, চি দিছে প্ৰপৰ্চনেল ৰিপ্ৰেজেন্টেশন বাই মিনছ অফ সিঙ্গল ট্ৰান্সফাৰেবল ভোট, ডি দিছে দি ফাৰ্ষ্ট পাছ দি পোষ্ট সিস্টেম। ইয়াৰ ৰাইট আনসাৰটো হ'ব এ এডাল্ট সাফ্ৰেজ। ডিস্ট্ৰিক্ট কাউন্সিলৰ মেম্বাৰ সকলক এডাল্ট সাফ্ৰেজৰ জৰিয়তে
বা সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে নিৰ্বাচিত কৰা হয়। তাৰোপৰি ডিষ্ট্ৰিক্ট কাউন্সিলত কিছুমান নমিনেটেড সদস্য থাকে আৰু সেই নমিনেটেড সদস্যসকলক সেই ৰাজ্যৰে গভৰ্ণৰে নিৰ্বাচিত কৰে আৰু মুঠ 4জন নমিনেটেড সদস্য থাকে। তাৰোপৰি অপশ্যন চিটো দিছে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বাই মিনছ অফ ছিংগল ট্ৰান্সফাৰেবল ভোট। ইয়াৰ জৰিয়তে ৰাজ্যসভাৰ মেম্বাৰসকলক নিৰ্বাচিত কৰা হয়। নেক্সট কুৱেশ্যন 425 নম্বৰ, হুইচ অফ দ্য ফলোইং ইজ এন এক্সিকিউটিভ পাৱাৰ অফ দি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল। অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ এক্সিকিউটিভ পাৱাৰটো দিছে আৰু তলত দিয়াবোৰৰ পৰা এক্সিকিউটিভ পাৱাৰ কোনটো বাছি উলিয়াব দিছে। আৰু ইয়াতে এ দিছে টু এপইণ্ট জাজেছ টু দি হাই কোৰ্ট অফ দি কনচাৰ্ণ ষ্টেট। বি দিছে টু ৰিচিভ ডাইৰেক্ট গ্ৰাণ্ট ফ্ৰম দি কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া উইদাউট ষ্টেট গভৰ্ণমেণ্ট এপ্ৰুভেল। চি দিছে to assess and collected land revenue and impose certain taxes. D দিছে to decide on matter on national security and defense. ইয়াৰ ৰাইট এনসাৰটো হ'ব C, to assess and collect land revenue and impose certain taxes. অট'নমাছ ডিষ্ট্ৰিক্টৰ ক্ষমতা হৈছে সেই অঞ্চলৰ লেণ্ড ৰেভিনিউ সংগ্ৰহ কৰা আৰু কিছু টেক্স ইম্প'জ কৰা। বাকী ইয়াতে ডি অপশ্যনটো দিছে টু ডিচাইড অন মেটাৰ অন নেশ্যনেল চিকিউৰিটি এণ্ড ডিফেন্স। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত পৰে। চ' আমাৰ ৰাইট এনসাৰটো হ'ব C। নেক্সট কুৱেশ্যন 426 নম্বৰ, in the administration of justice, the district council under the 6th schedule have the power to constitute village councils or court for which of the following. And yet it is a trial of cases punishable by death penalty. It is a trial of suit and cases where both parties are member of scheduled tribe. C is a trial of all civil and criminal cases within their jurisdiction. This is a trial of suit and cases where both parties are not member of scheduled tribe. Here right answer to hobo be trial of suit and cases where both parties are member of scheduled tribe. Next question 427 number, which of the following is not an autonomous district under the 6th schedule. তলত দিয়াবোৰৰ ভিতৰত কোনখন অট'নমাছ ডিষ্ট্ৰিক্ট নহয় আণ্ডাৰ 6th schedule ভিতৰত। আৰু ইয়াতে এ দিছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট। বি দিছে দি কাৰ্বি আলং ডিষ্ট্ৰিক্ট। চি দিছে গাৰো হিল ডিষ্ট্ৰিক্ট। দিছে লেহ ডিষ্ট্ৰিক্ট। ইয়াৰ ৰাইট এনসাৰটো দি লেহ ডিষ্ট্ৰিক্ট। লেহ ডিষ্ট্ৰিক্টে আমাৰ কনষ্টিটিউশ্যনৰ 6th schedule আণ্ডাৰত নপৰে। তেওঁলোকে ডিমাণ্ড কৰিছে কিন্তু এতিয়ালৈকে পাৰ্লিয়ামেণ্টে ইয়াক এপ্ৰুভেল দিয়া নাই। Next question 428 number, the provision of 6th schedule for the tribal areas of Assam, Meghalaya, Tripura, Mizoram are mentioned under which part of the constitution? আমাৰ সংবিধানৰ যে 6th schedule আছে তাৰ ভিতৰত আসাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম সেয়া আমাৰ সংবিধানৰ কিমান নম্বৰ পাৰ্টত মেনশ্যন আছে বুলি সুধিছে। আৰু ইয়াতে এ দিছে পাৰ্ট 12, বি দিছে পাৰ্ট 9, চি দিছে পাৰ্ট 5, ডি দিছে পাৰ্ট 10। ইয়াৰ ৰাইট এনসাৰটো হ'ল পাৰ্ট 10। আমাৰ সংবিধানৰ পাৰ্ট 10তে 6th schedule এৰিয়াৰ বিষয়ে মেনশ্যন আছে। তাৰোপৰি এ অপশ্যনটো আছে পাৰ্ট 12, পাৰ্ট 12ত মেনশ্যন আছে ফাইনেন্স, প্ৰপাৰ্টি আৰু কণ্ট্ৰেক্ট এই বিষয়ে। বি অপশ্যনটো দিছে পাৰ্ট 9, পাৰ্ট 9ৰ ক্লজ এড আছে পঞ্চায়ত আৰু পাৰ্ট 9ৰ ক্লজ বিত মেনশ্যন আছে মিউনিচিপালিটিজ। আৰু চি দিছে অপশ্যন পাৰ্ট 5, ইয়াতে মেনশ্যন আছে ইউনিয়ন গভৰ্ণমেণ্টৰ বিষয়ে। নেক্সট কুৱেশ্যন 429 নম্বৰ, হু ইজ দি ফাইনেল অথৰিটি টু এপ্ৰুভ দ্য ৰুলছ ফৰ দি মেনেজমেণ্ট অফ দি ডিষ্ট্ৰিক্ট ফাণ্ড অফ এন অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল। অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ মেনেজমেণ্টৰ বাবে যি ফাণ্ড আছে সেই ফাণ্ডৰ ফাইনেল এপ্ৰুভেল কোনে দিয়ে বুলি সুধিছে ইয়াতে। আৰু ইয়াতে এ দিছে দ্য ষ্টেট ফাইনেন্স মিনিষ্টাৰ। বি দিছে দ্য চিফ মিনিষ্টাৰ অফ দি কনচাৰ্ণ ষ্টেট। চি দিছে দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া। ডি দিছে দি গভৰ্ণৰ অফ দি কনচাৰ্ণ ষ্টেট। ইয়াৰ ৰাইট এনচাৰটো হ'ল দি গভৰ্ণৰ অফ দি কনচাৰ্ণ ষ্টেট। সেইখন ৰাজ্যৰ গভৰ্ণৰে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ মেনেজমেণ্টৰ বাবে যি ডিষ্ট্ৰিক্ট ফাণ্ড আছে তাৰ ফাইনেল এপ্ৰুভেল দিয়ে। নেক্সট কুৱেশ্যন 430 নম্বৰ, এপিলছ ফ্ৰম দি কোৰ্ট কনষ্টিটিউট বাই দি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ফৰ দি ট্ৰায়েল অফ কেছ লাই উইথ হুইচ অফ দি ফলোইং। অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ কেছসমূহ ক'ত আপিল কৰিব পাৰি বুলি সুধিছে। এ দিছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। বি দিছে হাই কোৰ্ট অফ দি কনচাৰ্ণ ষ্টেট। চি দিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফ দি ৰেছপেক্টিভ ডিষ্ট্ৰিক্ট। ডি দিছে দ্য চেণ্ট্ৰেল ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব দ্য হাই কোৰ্ট অফ দি কনচাৰ্ণ ষ্টেট। সেইখন ৰাজ্যৰ হাইকোৰ্টতে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ কেছসমূহ ট্ৰায়েল হয়। নেক্সট কুৱেশ্যন 431 নম্বৰ, হাউ মেনি ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী আৰ ডিয়াৰ ইন ইণ্ডিয়া। ভাৰতবৰ্ষত কিমানখন ষ্টেট আৰু ইউনিয়ন টেৰিটৰী আছে ইয়াতে। আৰু ইয়াতে এ দিছে 28 ষ্টেট এণ্ড 7 ইউনিয়ন টেৰিটৰীজ। বি দিছে 29 ষ্টেট এণ্ড 8 ইউনিয়ন টেৰিটৰীজ। চি দিছে 28 ষ্টেট এণ্ড 8 ইউনিয়ন টেৰিটৰীজ। ডি দিছে 29 ষ্টেট এণ্ড 7 ইউনিয়ন টেৰিটৰীজ। ইয়াৰ ৰাইট এনচাৰটো হৈছে 28 ষ্টেট এণ্ড 8 ইউনিয়ন টেৰিটৰীজ। বৰ্তমান ভাৰতবৰ্ষত 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰশাসিত অঞ্চল আছে। নেক্সট কুৱেশ্যন 432 নম্বৰ, হুইচ অফ দ্য ফলোইং ইজ নট এ ইউনিয়ন টেৰিটৰী। তলত ইয়াৰ ভিতৰত কোনখন ইউনিয়ন টেৰিটৰী নহয় বুলি সুধিছে। এ দিছে আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড। বি দিছে পণ্ডিচেৰী। চি দিছে গোৱা। ডি দিছে জম্মু এণ্ড কাশ্মীৰ। ইয়াৰ ৰাইট এনচাৰটো হৈছে গোৱা। ইয়াত দিয়া অপশ্যনৰ ভিতৰত গোৱাই নহয় ইউনিয়ন টেৰিটৰী। গোৱা হৈছে এখন ৰাজ্য। বাকী আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড, পণ্ডিচেৰী, জম্মু কাশ্মীৰ এইকেইখন হৈছে ইউনিয়ন টেৰিটৰী। নেক্সট কুৱেশ্যন 433 নম্বৰ, হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডেছক্ৰাইব ইণ্ডিয়া এজ এ ইউনিয়ন অফ ষ্টেট। ভাৰতৰ সংবিধানৰ কিমান নম্বৰ আৰ্টিকলে বৰ্ণনা কৰিছে যে ভাৰতবৰ্ষ হৈছে ইউনিয়ন অফ ষ্টেট। আৰু ইয়াতে
A option is Article 1, B is Article 2, C is Article 3, D is Article 4. Your right answer to A Article 1. Bharatbharshor Sangvidhan Article 1 ote mention ase India is a union of state. Next question 434 number. The power to admit a new state into the Union of India or to establish new state rests with Bharatbharshor hoite কোনো এখন ৰাজ্য সংলগ্ন কৰা বা নিউ ষ্টেট গঠন কৰাৰ ক্ষেত্ৰত কোনে ভূমিকা ল'ব পাৰে বুলি হৈছে এ আছে প্ৰেসিডেন্ট অফ ইন্ডিয়া, বি আছে লোকসভা, সি আছে পাৰ্লিয়ামেন্ট, ডি আছে সুপ্ৰিম কোৰ্ট। ইয়াৰ ৰাইট আনসাৰটো হ'ব সি দি পাৰ্লিয়ামেন্ট। পাৰ্লিয়ামেন্টে কোনো এখন ৰাজ্য সংলগ্ন কৰা বা নতুনকৈ গঠন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। নেক্সট কোৱেশ্চন 435 নম্বৰ। Which of the following state was not created on the basis of the State Reorganization Act of 1956? তলত দিয়াবোৰৰ ভিতৰত কোনখন ৰাজ্য গঠন হোৱা নাই State Reorganization Act 1956 ৰ জৰিয়তে? আৰু ইয়াতে এ আছে কেৰালা, বি আছে গুজৰাট, সি আছে ৰাজস্থান, ডি আছে অন্ধ্ৰ প্ৰদেশ। ইয়াৰ ৰাইট আনসাৰটো হ'ব সি ৰাজস্থান। ৰাজস্থানে State Reorganization Act 1956 ৰ জৰিয়তে গঠন হোৱা নাই। নেক্সট কোৱেশ্চন 436 নম্বৰ। Which state has the largest population in India? কোনখন ৰাজ্যৰ সৰ্বাধিক জনসংখ্যা বুলি সুধিছে? আৰু ইয়াতে এ আছে মহাৰাষ্ট্ৰ, বি আছে ৱেষ্ট বেংগল, সি আছে উত্তৰ প্ৰদেশ, ডি আছে তামিলনাডু। ইয়াৰ ৰাইট আনসাৰটো হ'ব সি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশতে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য। নেক্সট কোৱেশ্চন 437 নম্বৰ। Which of the following union territories has its own legislative assembly? তলত দিয়া ভিতৰত কোনখন ইউনিয়ন টেৰিটৰি নিজাববীয়াকৈ লেজিসলেটিভ এছেম্বলি আছে বুলি সুধিছে? আৰু ইয়াতে এ আছে লক্ষদ্বীপ, বি আছে দিল্লী, সি আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, ডি আছে চণ্ডীগড়। ইয়াৰ ৰাইট আনসাৰটো বি দিল্লী। ইয়াত দিয়া অপশ্যনবোৰৰ ভিতৰত দিল্লীৰে অকল নিজাববীয়াকৈ লেজিসলেটিভ এছেম্বলি আছে, বাকী লক্ষদ্বীপ, আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, চণ্ডীগড় এইকেইখনৰ লেজিসলেটিভ এছেম্বলি নাই। তাৰোপৰি ভাৰতৰ ইউনিয়ন টেৰিটৰিৰ ভিতৰত দিল্লী, জম্মু কাশ্মীৰ আৰু পণ্ডিচেৰীৰহে লেজিসলেটিভ এছেম্বলি আছে। তাৰোপৰি লাডাখ, দামান, দিউ, দাদৰা নগৰ হাভেলী, চণ্ডীগড়, আন্দামান এণ্ড নিকোবৰ আইলেণ্ড এইকেইখন ইউনিয়ন টেৰিটৰি নিজাববীয়াকৈ লেজিসলেটিভ এছেম্বলি নাই। নেক্সট কুৱেশ্যন 438 নম্বৰ। The state of Gujarat was formed by the bifurcation of which state in 1960? 1960 চনত কোনখন ৰাজ্যক দ্বিখণ্ডিত কৰি গুজৰাটক ক্ৰিয়েট কৰা হৈছিল বুলি সুধিছে? এ আছে বম্বে ষ্টেট, বি দিছে অন্ধ্ৰ প্ৰদেশ, সি দিছে মহাৰাষ্ট্ৰ, ডি দিছে ৰাজস্থান। ইয়াৰ ৰাইট আনসাৰটো হ'ব এ বম্বে। বম্বেকে দ্বিখণ্ডিত কৰি 1960 চনত গুজৰাট আৰু মহাৰাষ্ট্ৰ গঠন কৰা হয়। নেক্সট কুৱেশ্যন 439 নম্বৰ। Which of the following is the capital of Ladakh? তলত দিয়াৰ ভিতৰত কোনখন লাডাখৰ কেপিটেল বুলি সুধিছে? এ আছে লেহ, বি দিছে জম্মু, সি দিছে শ্ৰীনগৰ, ডি দিছে কাৰাভাটি। ইয়াৰ ৰাইট আনসাৰটো হ'ব এ লেহ। লেহ হৈছে লাডাখৰ কেপিটেল। তাৰোপৰি জম্মু আৰু শ্ৰীনগৰ এই দুখন হৈছে জম্মু কাশ্মীৰৰ কেপিটেল। জম্মু হৈছে উইণ্টাৰ কেপিটেল আৰু শ্ৰীনগৰ হৈছে ছামাৰ কেপিটেল জম্মু এণ্ড কাশ্মীৰৰ। আৰু ডি অপশ্যনটো হৈছে কাৰাভাটি। কাৰাভাটি হৈছে লক্ষদ্বীপৰ কেপিটেল। নেক্সট কুৱেশ্যন 440 নম্বৰ। দ্য ইউনিয়ন টেৰিটৰিজ ইন ইণ্ডিয়া আৰ এডমিনিষ্টাৰ্ড বাই হোম? ভাৰতবৰ্ষৰ ইউনিয়ন টেৰিটৰি কোনে শাসন চলাই বুলি সুধিছে? আৰু ইয়াতে এ দিছে দ্য চিফ মিনিষ্টাৰ, বি দিছে প্ৰেচিডেণ্ট, চি দিছে প্ৰাইম মিনিষ্টাৰ, ডি দিছে হোম মিনিষ্টাৰ। ইয়াৰ ৰাইট আনসাৰটো হ'ব বি প্ৰেচিডেণ্ট। প্ৰেচিডেণ্টে ইউনিয়ন টেৰিটৰিত শাসন চলায় আৰু প্ৰেচিডেণ্টে শাসন চলাবলৈ লেফটেনেণ্ট গভৰ্ণৰ বা এডমিনিষ্ট্ৰেটৰ নিয়োগ কৰে। 441 নম্বৰ কুৱেশ্যন। Which of the following state is known as the land of the rising sun? তলত দিয়া ষ্টেটবোৰৰ ভিতৰত কোনখন ষ্টেটক লেণ্ড অফ ৰাইজিং ছান বুলি জনা যায় বুলি সুধিছে? আৰু ইয়াতে এ দিছে অৰুণাচল প্ৰদেশ, বি দিছে মিজোৰাম, চি দিছে মণিপুৰ, ডি দিছে নাগালেণ্ড। ইয়াৰ ৰাইট আনসাৰটো হ'ব এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশকে সূৰ্য উঠা দেশ বা লেণ্ড অফ দি ৰাইজিং ছান বুলি জনা যায়। আৰু ইয়াক এইকাৰণেও সূৰ্য উঠা দেশ বুলি কোৱা হয় কাৰণ দেশৰ একেবাৰে পূৰ্ব দিশত অৱস্থিত, সেয়েহে ইয়াক লেণ্ড অফ দি ৰাইজিং ছান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 442 নম্বৰ। দ্য ষ্টেট অফ পাঞ্জাৱ ৱাজ ক্ৰিয়েট ইন হুইচ ইয়েৰ? পাঞ্জাৱ ৰাজ্যখন কেতিয়া গঠন কৰা হৈছিল বুলি সুধিছে? আৰু ইয়াতে এ দিছে 1947, বি দিছে 1971, চি দিছে 1966, ডি দিছে 1956। ইয়াৰ ৰাইট আনসাৰটো হ'ব চি 1966। 1964 চনতে পাঞ্জাৱ ৰাজ্যখন ক্ৰিয়েট কৰা হৈছিল আৰু ইয়াক ক্ৰিয়েট কৰা হৈছিল পাঞ্জাৱ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1966 ৰ জৰিয়তে। আৰু ইয়াকেই ৰিঅৰ্গেনাইজেশ্যন এক্ট বুলিও জনা যায়। আৰু ইয়াৰ জৰিয়তে পাঞ্জাৱক হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু পাঞ্জাৱ নামেৰে তিনিখন প্ৰদেশত বিভক্ত কৰা হয়। নেক্সট কুৱেশ্যন 443। ইন হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া ইন টাৰ্মছ অফ এৰিয়া? এৰিয়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত সবাতকৈ বৃহৎ ৰাজ্যখনৰ নাম সুধিছে। আৰু ইয়াতে এ দিছে মহাৰাষ্ট্ৰ, বি দিছে ৰাজস্থান, চি দিছে উত্তৰ প্ৰদেশ, ডি দিছে মধ্যপ্ৰদেশ। ইয়াৰ ৰাইট আনসাৰটো হ'ব বি ৰাজস্থান। মাটিকালিৰ ক্ষেত্ৰত ৰাজস্থানে হৈছে ভাৰতবৰ্ষৰ ভিতৰত সৰ্ববৃহৎ ৰাজ্য। তাৰোপৰি পপুলেশ্যনৰ ক্ষেত্ৰত সুধিলে উত্তৰ প্ৰদেশ হ'ব পপুলেশ্যনৰ ক্ষেত্ৰত। আৰু এই ৰাজস্থান দেশৰ একেবাৰে ৱেষ্টাৰ্ণ পাৰ্টত অৱস্থিত। নেক্সট কুৱেশ্যন 444 নম্বৰ। হুইচ অফ দ্য ফলোইং ইজ দি স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া ইন টাৰ্ম অফ এৰিয়া? এৰিয়াৰ ক্ষেত্ৰত একেবাৰে সৰু ৰাজ্যখন সুধিছে ভাৰতবৰ্ষৰ। আৰু ইয়াতে এ দিছে ত্ৰিপুৰা, বি দিছে নাগালেণ্ড, চি দিছে গোৱা, ডি দিছে ছিকিম। ইয়াৰ ৰাইট আনসাৰটো হ'ব চি গোৱা। গোৱা হৈছে এৰিয়া ৱাইজ একেবাৰে সৰু ৰাজ্য ভাৰতৰ ভিতৰত। নেক্সট কুৱেশ্যন 445 নম্বৰ। হাউ মেনি ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰি
were created by the State Reorganization Commission in 1956. 1956 চনৰ যি State Reorganization Commission আছে তাৰ জৰিয়তে কিমানখন ষ্টেট আৰু ইউনিয়ন টেৰিটৰি ক্ৰিয়েট কৰা হৈছে বুলি সুধিছে আৰু ইয়াতে এ দিছে 17 ষ্টেট এণ্ড 8 ইউনিয়ন টেৰিটৰিজ, বি দিছে 14 ষ্টেট এণ্ড 6 ইউনিয়ন টেৰিটৰিজ, চি দিছে 14 ষ্টেট এণ্ড 8 ইউনিয়ন টেৰিটৰিজ, ডি দিছে 17 ষ্টেট এণ্ড 6 ইউনিয়ন টেৰিটৰিজ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 14 ষ্টেট এণ্ড 6 ইউনিয়ন টেৰিটৰিজ। ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন 1956ৰ জৰিয়তে 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰশাসিত অঞ্চল গঠন কৰা হয়। নেক্সট কুৱেশ্যন 446 নম্বৰ, হুইচ অফ দ্য ফলোইং ইজ দ্য কেপিটেল অফ দাদৰা এণ্ড নাগাৰ হাভেলী এণ্ড দামন এণ্ড দিউ? আৰু ইয়াতে অপশ্যনত দিছে দামন, বি দিছে পণ্ডিচেৰী, চি দিছে কাৰাবাটি, দিছে পৰ্ট ব্লেয়াৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ দামন। দামনে হৈছে দাদৰা এণ্ড নাগৰ হাভেলী এণ্ড দামন এণ্ড দিউৰ কেপিটেল। তাৰোপৰি চি অপশ্যন দিছে কাৰাবাটি। কাৰাবাটি হৈছে লক্ষদ্বীপৰ কেপিটেল আৰু পৰ্ট ব্লেয়াৰ হৈছে আন্দামান এণ্ড নিকোবৰ আইচলেণ্ডৰ কেপিটেল। নেক্সট কুৱেশ্যন 447 নম্বৰ, ইন হুইচ অফ দ্য ফলোইং ইউনিয়ন টেৰিটৰি ইজ এ কাউন্সিল অফ মিনিষ্টাৰ ইলেক্টেড? তলত দিয়া ইউনিয়ন টেৰিটৰিৰ ভিতৰত কোনখন ইউনিয়ন টেৰিটৰিৰ কাউন্সিল অফ মিনিষ্টাৰ ইলেক্ট কৰা হয় বুলি সুধিছে। এ দিছে দিল্লী, বি দিছে চণ্ডীগড়, চি দিছে আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড, ডি দিছে দামন এণ্ড দিউ। ইয়াৰ ৰাইট এনচাৰটো এ দিল্লী। দিল্লীৰে কাউন্সিল অফ মিনিষ্টাৰ ইলেক্ট কৰা হয়। বাকী চণ্ডীগড়, আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড আৰু দামন এণ্ড দিউৰ লেজিছলেটিভ এছেম্বলি নাই নিজাববীয়াকৈ। দিল্লী, পণ্ডিচেৰী, জম্মু কাশ্মীৰ এইকেইখনৰ নিজাববীয়াকৈ লেজিছলেটিভ এছেম্বলি আছে। নেক্সট কুৱেশ্যন 448 নম্বৰ, দ্য আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড কাম আণ্ডাৰ দি জুৰিডিকশ্যন অফ হুইচ হাইকোৰ্ট? আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড কোনখন হাইকোৰ্টৰ জুৰিডিকশ্যনত আহে বুলি সুধিছে আৰু ইয়াতে এ দিছে মাদ্ৰাছ হাইকোৰ্ট, বি দিছে কলকাতা হাইকোৰ্ট, চি কলকাতাই হৈ থাকিল, ডি দিছে বম্বে হাইকোৰ্ট। ইয়াৰ ৰাইট এনচাৰটো বি কলকাতা হাইকোৰ্ট। কলকাতা হাইকোৰ্টৰ আণ্ডাৰতে আহে আন্দামান এণ্ড নিকোবৰ আইচলেণ্ডৰ জুৰিডিকশ্যন। নেক্সট কুৱেশ্যন 449 নম্বৰ, হুইচ অফ দ্য ফলোইং ইউনিয়ন টেৰিটৰিজ MLAs ডু নট পাৰ্টিচিপেট ইন দি ইলেকশ্যন অফ দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ প্ৰেচিডেণ্টৰ ইলেকশ্যনত কোনখন ইউনিয়ন টেৰিটৰিৰ MLA পাৰ্টিচিপেট কৰিব নোৱাৰে বুলি সুধিছে আৰু ইয়াতে এ দিছে লক্ষদ্বীপ, বি দিছে চণ্ডীগড়, চি দিছে পণ্ডিচেৰী, ডি দিছে বোথ এ এণ্ড বি। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি বোথ এ এণ্ড বি। লক্ষদ্বীপ, চণ্ডীগড় ইয়াৰে MLA সকল বা ইয়াতে কোনো MLA নাই কাৰণ ইয়াতে লেজিছলেটিভ এছেম্বলি নাই, সেয়েহে ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি। বাকী পণ্ডিচেৰী লেজিছলেটিভ এছেম্বলি আছে আৰু পণ্ডিচেৰীৰ MLA সকলে প্ৰেচিডেণ্ট ইলেকশ্যনত ভাগ ল'ব পাৰে। নেক্সট কুৱেশ্যন 450 নম্বৰ, হুইচ এমং দি ফলোইং ইজ দি অফিচিয়েল লেংগুৱেজ অফ দি ইউনিয়ন টেৰিটৰি অফ লক্ষদ্বীপ? কেন্দ্ৰশাসিত অঞ্চল লক্ষদ্বীপৰ অফিচিয়েল লেংগুৱেজ কি সুধিছে ইয়াতে আৰু এ দিছে তামিল, বি দিছে মালায়ালম, চি দিছে গ্ৰেট আন্দামানিজ, ডি দিছে সিনহাল। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি মালায়ালম। মালায়ালামে হৈছে লক্ষদ্বীপৰ অফিচিয়েল লেংগুৱেজ। নেক্সট কুৱেশ্যন 451 নম্বৰ, দিল্লী ৱাজ নেম নেশ্যনেল কেপিটেল টেৰিটৰি বাই হুইচ এমেণ্ডমেণ্ট এক্ট? দিল্লীৰ নামটো নেশ্যনেল কেপিটেল টেৰিটৰি বুলি কোনটো এমেণ্ডমেণ্ট জৰিয়তে অনা হৈছিল আৰু ইয়াতে এ দিছে 63rd এমেণ্ডমেণ্ট, বি দিছে 69th এমেণ্ডমেণ্ট, চি দিছে 91st এমেণ্ডমেণ্ট, ডি দিছে 93rd এমেণ্ডমেণ্ট। ইয়াৰ ৰাইট এনচাৰটো বি 69th এমেণ্ডমেণ্ট। 69th এমেণ্ডমেণ্ট মতে দিল্লীক নেশ্যনেল কেপিটেল টেৰিটৰি বুলি এমেণ্ড কৰা হৈছে। নেক্সট কুৱেশ্যন 452 নম্বৰ, হু গভাৰ্ণছ দ্য ইউনিয়ন টেৰিটৰি দামন এণ্ড দিউ? ইউনিয়ন টেৰিটৰি দামন আৰু দিউ কোনে শাসন চলায় বুলি সুধিছে। এ দিছে ডেপুটি গভৰ্ণৰ, বি দিছে এডমিনিষ্ট্ৰেটৰ, চি দিছে চিফ মিনিষ্টাৰ, ডি দিছে গুজৰাট হাইকোৰ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি এডমিনিষ্ট্ৰেটৰ। দামন আৰু দিউ ৰাষ্ট্ৰপতিৰ হয়, এডমিনিষ্ট্ৰেটৰে শাসন চলায়। নেক্সট কুৱেশ্যন 453 নম্বৰ, হুইচ অফ দ্য ফলোইং ইউনিয়ন টেৰিটৰিজ ৱাজ ক্ৰিয়েট বাই মাৰ্জিং টু এক্সিষ্টিং ইউনিয়ন টেৰিটৰিজ? কোনটো ইউনিয়ন টেৰিটৰি পুৰণা দুখন ইউনিয়ন টেৰিটৰি মাৰ্জ কৰি বনোৱা হৈছে বুলি সুধিছে আৰু ইয়াতে এ দিছে দাদৰা এণ্ড নাগৰ হাভেলী এণ্ড দামন এণ্ড দিউ, বি দিছে আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড, চি দিছে চণ্ডীগড়, ডি দিছে লক্ষদ্বীপ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ দাদৰা এণ্ড নাগৰ হাভেলী এণ্ড দামন এণ্ড দিউ। দাদৰা এণ্ড নাগৰ হাভেলী এণ্ড দামন এণ্ড দিউকে 2019 চনৰ দাদৰা নাগৰ হাভেলী এণ্ড দামন এণ্ড দিউ মাৰ্জ অফ ইউনিয়ন টেৰিটৰি একমতে 2020 চনত ইয়াক এখনেই ইউনিয়ন টেৰিটৰি গঠন কৰা হয় আৰু ইয়াৰ কেপিটেল দামনক ৰখা হয়। নেক্সট কুৱেশ্যন 454 নম্বৰ, হুইচ ইউনিয়ন টেৰিটৰি ইজ হোম টু চেলুলাৰ জেল অলছ' নন এজ কালাপানী? কোনখন ইউনিয়ন টেৰিটৰিত চেলুলাৰ জেল আছে যাক কালাপানী বুলি জনা যায় বুলি সুধিছে ইয়াতে। এ দিছে আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড, বি দিছে লক্ষদ্বীপ, চি দিছে পণ্ডিচেৰী, ডি দিছে দামন এণ্ড দিউ। ইয়াৰ ৰাইট এনচাৰটো এ আন্দামান এণ্ড নিকোবৰ আইচলেণ্ড। আন্দামান এণ্ড নিকোবৰ আইচলেণ্ডতে চেলুলাৰ জেল অৱস্থিত আৰু ইয়াক কালাপানী নামেৰেও জনা যায় আৰু ইয়াৰে পৰ্ট ব্লেয়াৰ যিটো দ্বীপ আছে তাতে এই কালাপানী আছে আৰু পৰ্ট ব্লেয়াৰে হৈছে আন্দামান এণ্ড নিকোবৰ আইচলেণ্ডৰ কেপিটেল। নেক্সট কুৱেশ্যন 455 নম্বৰ, দ্য জুৰিডিকশ্যন অফ দি হাইকোৰ্ট ফৰ দি ইউনিয়ন টেৰিটৰি অফ লক্ষদ্বীপ ইজ আণ্ডাৰ হুইচ ষ্টেট হাইকোৰ্ট? লক্ষদ্বীপৰ জুৰিডিকশ্যন কোনখন ষ্টেটৰ হাইকোৰ্টৰ আণ্ডাৰত আহে বুলি সুধিছে। এ দিছে তামিলনাডু হাইকোৰ্ট, বি দিছে বম্বে হাইকোৰ্ট, চি দিছে কৰ্ণাটকা হাইকোৰ্ট, ডি দিছে কেৰেলা হাইকোৰ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি কেৰেলা হাইকোৰ্ট।
ইউনিয়ন টেৰিটৰী লক্ষদ্বীপৰ জুৰিডিকশ্যন কেৰালা হাইকোৰ্টৰ আণ্ডাৰতে আহে নেক্সট কুৱেশ্যন 456 নাম্বাৰ which of the following union territory has an elected legislative assembly and a council of minister কোনখন ইউনিয়ন টেৰিটৰী ইলেক্টেড লেজিসলেটিভ এছেম্বলি আছে আৰু কাউন্সিল অফ মিনিষ্টাৰ আছে বুলি সুধিছে তলত দিয়াৰ ভিতৰত এ দিছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড বি দিছে চণ্ডীগড় চি দিছে জম্মু এণ্ড কাশ্মীৰ ডি দিছে লক্ষদ্বীপ ইয়াৰ ৰাইট এনচাৰটো হ'ব দি জম্মু এণ্ড কাশ্মীৰৰে ইলেক্টেড লেজিসলেটিভ এছেম্বলি আছে আৰু কাউন্সিল অফ মিনিষ্টাৰ আছে নেক্সট কুৱেশ্যন 457 নম্বৰ দ্য কেপিটেল অফ দি ইউনিয়ন টেৰিটৰী অফ লাডাখ ইজ ইউনিয়ন টেৰিটৰী লাডাখৰ কেপিটেল কি বুলি সুধিছে এ দিছে শ্ৰীনগৰ বি দিছে কাৰাৱাটি চি দিছে জম্মু ডি দিছে লেহ ইয়াৰ ৰাইট এনচাৰটো হ'ব লেহে হৈছে ইউনিয়ন টেৰিটৰী লাডাখৰ কেপিটেল ইয়াতে শ্ৰীনগৰ আছে জম্মু কাশ্মীৰৰ সামাৰ কেপিটেল কাৰাৱাটি হৈছে লক্ষদ্বীপৰ কেপিটেল আৰু জম্মু হৈছে জম্মু এণ্ড কাশ্মীৰৰ উইণ্টাৰ কেপিটেল নেক্সট কুৱেশ্যন 458 নম্বৰ হুইচ অফ দ্য ফলোইং এক্ট লিড টু দি ফৰ্মেশ্যন অফ দি ইউনিয়ন টেৰিটৰী অফ চণ্ডীগড় কোনখন এক্টৰ জৰিয়তে কেন্দ্ৰশাসিত অঞ্চল চণ্ডীগড় ক্ৰিয়েট কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে এ দিছে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956 বি দিছে পাঞ্জাৱ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1966 ডি দিছে পণ্ডিচেৰী এক্ট 1963 দিছে গোৱা দামন এণ্ড ডিউ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1987 ইয়াৰ ৰাইট এনচাৰটো হ'ব বি পাঞ্জাৱ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1966 এই পাঞ্জাৱ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1966ৰ জৰিয়তে পাঞ্জাৱক তিনিটা ভাগত ভাগ কৰা হয় পাঞ্জাৱ হাৰিয়ানা আৰু হিমাচল প্ৰদেশ আৰু এখন ইউনিয়ন টেৰিটৰী গঠন কৰা হয় আৰু সেইখন হৈছে চণ্ডীগড় আৰু এই চণ্ডীগড়ে হৈছে পাঞ্জাৱ আৰু হাৰিয়ানাৰ কেপিটেল নেক্সট কুৱেশ্যন 459 নম্বৰ হু ইজ দ্য এডমিনিষ্ট্ৰেটিভ হেড অফ এ ইউনিয়ন টেৰিটৰী উইথ এ লেজিসলেটিভ এছেম্বলি থকা ইউনিয়ন টেৰিটৰী এডমিনিষ্ট্ৰেটিভ হেড কোন বুলি সুধিছে এ দিছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বি দিছে লেফটেনেণ্ট গভৰ্ণৰ চি দিছে চিফ মিনিষ্টাৰ ডি দিছে গভৰ্ণৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব দি লেফটেনেণ্ট গভৰ্ণৰে হৈছে লেজিসলেটিভ এছেম্বলি থকা ইউনিয়ন টেৰিটৰী এডমিনিষ্ট্ৰেটিভ হেড নেক্সট কুৱেশ্যন 460 নম্বৰ হুইচ ইউনিয়ন টেৰিটৰী ইজ কম্প্ৰমাইজ এ গ্ৰুপ অফ আইচলেণ্ড লোকেটেড ইন আৰাবিয়ান চি ইয়াতে সুধিছে কোনখন ইউনিয়ন টেৰিটৰী যিখন বহুকেইটা দ্বীপ সংলগ্ন হৈ গঠন কৰা হৈছে আৰু যি আৰবিয়ান চিত অৱস্থিত আৰু ইয়াতে অপশ্যনত এ দিছে পণ্ডিচেৰী বি দিছে লক্ষদ্বীপ চি দিছে দামান এণ্ড ডিউ ডি দিছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লক্ষদ্বীপে হৈছে বহুকেইটা দ্বীপক লৈ গঠন হোৱা এটি ইউনিয়ন টেৰিটৰী আৰু ই আৰবিয়ান চিত অৱস্থিত 461 নম্বৰ কুৱেশ্যন দ্য ইউনিয়ন টেৰিটৰী অফ দিল্লী হেজ বিন গ্ৰান্টেড এ স্পেচিয়েল ষ্টেটাছ আণ্ডাৰ হুইচ আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধান মতে ইউনিয়ন টেৰিটৰী দিল্লীক স্পেচিয়েল ষ্টেটাছ দিয়া হৈছে আৰু সেইটো কিমান নম্বৰ আৰ্টিকল মতে দিয়া হৈছে বুলি সুধিছে আৰু ইয়াতে এ দিছে আৰ্টিকল 239 ডাবল এ বি দিছে আৰ্টিকল 241 চি দিছে আৰ্টিকল 239 এ ডি দিছে আৰ্টিকল 240 ইয়াৰ ৰাইট এনচাৰটো এ আৰ্টিকল 239 ডাবল এ আৰ্টিকল 239 ডাবল এ মতে ইউনিয়ন টেৰিটৰী দিল্লীক স্পেচিয়েল পাৱাৰ দিয়া হৈছে বা স্পেচিয়েল ষ্টেটাছ দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে দিল্লীক নেশ্যনেল কেপিটেল টেৰিটৰী হিচাপে ঘোষণা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে দিল্লীক নিজাববীয়াকৈ লেজিসলেটিভ এছেম্বলি প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যন 462 নম্বৰ কুৱেশ্যন হুইচ ইউনিয়ন টেৰিটৰীজ এডমিনিষ্ট্ৰেশ্যন ইজ বেছড ইন শ্ৰীনগৰ ডিউৰিং দি ছামাৰ এণ্ড জম্মু ডিউৰিং দি উইণ্টাৰ কোনখন ইউনিয়ন টেৰিটৰী এডমিনিষ্ট্ৰেশ্যন বেছ শ্ৰীনগৰত গৰমৰ দিনত আৰু ঠাণ্ডা দিনত জম্মুত হয় বুলি সুধিছে আৰু ইয়াতে এ দিছে লাডাখ বি দিছে পণ্ডিচেৰী চি দিছে জম্মু এণ্ড কাশ্মীৰ ডি দিছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ইয়াৰ ৰাইট এনচাৰটো হৈছে জম্মু এণ্ড কাশ্মীৰৰে দুখন ৰাজধানী এখন হৈছে উইণ্টাৰ ৰাজধানী আৰু এখন হৈছে ছামাৰ ৰাজধানী জম্মু হৈছে উইণ্টাৰ ৰাজধানী আৰু শ্ৰীনগৰ হৈছে ছামাৰ ৰাজধানী নেক্সট কুৱেশ্যন 463 নম্বৰ হুইচ ষ্টেট ৱাজ দি ফাৰ্ষ্ট টু ইমপ্লিমেণ্ট দি পঞ্চায়তী ৰাজ ছিষ্টেম ইন ইণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমতে পঞ্চায়তী ৰাজ ছিষ্টেমটো ইমপ্লিমেণ্ট কৰিছিল বুলি সুধিছে আৰু ইয়াতে এ দিছে ৰাজস্থান বি দিছে অন্ধ্ৰপ্ৰদেশ চি দিছে গুজৰাট ডি দিছে উত্তৰ প্ৰদেশ ইয়াৰ ৰাইট এনচাৰটো এ ৰাজস্থানে ভাৰতৰ ভিতৰত প্ৰথমখন ৰাজ্য যিখনে পঞ্চায়তী ৰাজ ছিষ্টেমটো ইমপ্লিমেণ্ট কৰিছিল নেক্সট কুৱেশ্যন 464 নম্বৰ দ্য পঞ্চায়তী ৰাজ ছিষ্টেম ৱাজ কনষ্টিটিউশ্যনেলাইজ ইন হুইচ ইয়াৰ কোনটো বৰ্ষত পঞ্চায়তী ৰাজ ছিষ্টেমটোক সাংবিধানিক অধিকাৰ দিয়া হৈছিল বুলি সুধিছে আৰু ইয়াতে এ দিছে 1990 বি দিছে 1992 চি দিছে 1993 ডি দিছে 1995 ইয়াতে ৰাইট এনচাৰটো হ'ব 1992 অৰ্থাৎ বি হ'ব ইয়াৰ ৰাইট এনচাৰ আৰু 1992তে 73rd এমেণ্ডমেণ্টৰ জৰিয়তে পঞ্চায়তী ৰাজ ছিষ্টেমটো সংবিধানত অন্তৰ্ভুক্ত কৰা হয় তাৰোপৰি 74th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে মিউনিচিপালিটিকো সংবিধানত অন্তৰ্ভুক্ত কৰা হয় নেক্সট কুৱেশ্যন 465 নম্বৰ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বি এ মেম্বাৰ অফ পঞ্চায়ত ইজ পঞ্চায়তৰ মেম্বাৰ হ'বৰ বাবে তেওঁৰ নিম্নতম বয়স কিমান হ'ব লাগিব বুলি সুধিছে ইয়াতে আৰু ইয়াতে এজ 18 ইয়াৰ্ছ বি দিছে 21 ইয়াৰ্ছ চি দিছে 25 ইয়াৰ্ছ ডি দিছে 30 ইয়াৰ্ছ ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 21 ইয়াৰ্ছ পঞ্চায়তৰ সদস্য হ'বৰ বাবে তেওঁৰ নিম্নতম বয়স 21 বছৰ হ'ব লাগিব নেক্সট কুৱেশ্যন 466 নম্বৰ হুইচ কমিটি ৰিকমেণ্ডেড দি 3-tier পঞ্চায়তী ৰাজ ছিষ্টেম কোনখন কমিটিয়ে পঞ্চায়তী ৰাজ ছিষ্টেমটোক 3 তৰপীয়া হিচাপে ঘোষণা কৰিবৰ বাবে ৰিকমেণ্ডেশ্যন দিছিল বুলি
সুধিছে ইয়াতে আৰু ইয়াতে এ দিছে অশোক মেহতা কমিটি বি দিছে বলবন ৰায় মেহতা কমিটি চি দিছে এলএম সিংভি কমিটি ডি দিছে জিভি ৰাও কমিটি ইয়াৰ ৰাইট এনসাৰটো হ'ব বলবন ৰায় মেহতা কমিটি বলবন ৰায় মেহতা কমিটিয়ে পঞ্চায়তী ৰাজ সিস্টেমটো 3 টায়াৰ সিস্টেম হিচাপে ঘোষণা কৰিবৰ বাবে ৰিকমেন্ডেশন দিছিল নেক্সট কোৱেশ্চন 467 নম্বৰ দা 73rd কনস্টিটিউশন এমেন্ডমেন্ট এট হুইচ শিডিউল টু দি কনস্টিটিউশন 73rd কনস্টিটিউশন এমেন্ডমেন্টৰ জৰিয়তে ভাৰতৰ সংবিধানত কিমান নম্বৰ শিডিউল এড কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে এড আছে 9 শিডিউল বি আছে 10 শিডিউল সি আছে 11 শিডিউল ডি আছে 12 শিডিউল ইয়াৰ ৰাইট এনসাৰটো হ'ব সি 11 শিডিউল 73rd কনস্টিটিউশন এমেন্ডমেন্ট এক্টৰ জৰিয়তে আমাৰ সংবিধানত 11 শিডিউল এড কৰা হৈছে নেক্সট কোৱেশ্চন 468 number which of the following is not a source of fund for panchayat তলত দিয়াৰ ভিতৰত কোনটো পঞ্চায়তৰ ফাণ্ডৰ সোৰ্স নহয় বুলি সুধিছে বা উৎস নহয় বুলি সুধিছে ইয়াতে আৰু ইয়াতে এড আছে লোকেল টেক্সেছ বি আছে সেন্ট্ৰেল গভৰ্নমেন্ট স্কিমছ সি আছে এক্সপোৰ্ট ডিউটিছ ডি আছে ষ্টেট গভৰ্নমেন্ট স্কিমছ ইয়াৰ ৰাইট এনসাৰটো হ'ব সি এক্সপোৰ্ট ডিউটিছে পঞ্চায়তী ৰাজ সিস্টেমৰ ফাণ্ডৰ উৎস নহয় বাকি লোকেল টেক্সেছ সেন্ট্ৰেল গভৰ্নমেন্ট গ্ৰান্ট স্কিম ষ্টেট গভৰ্নমেন্ট স্কিম ইত্যাদি পঞ্চায়তী ৰাজ সিস্টেমৰ ফাণ্ডৰ উৎস নেক্সট কোৱেশ্চন 469 number the gram sabha consists of gram sabha কেনেকৈ গঠন হয় বুলি সুধিছে আৰু ইয়াতে এড আছে ইলেক্টেড মেম্বাৰ অফ পঞ্চায়ত বি আছে অল এডাল্ট ইন দি ভিলেজ সি আছে পঞ্চায়ত মেম্বাৰ্ছ এণ্ড অফিচাৰ্ছ ডি আছে ওমেন এণ্ড চিলড্ৰেন অফ দি ভিলেজেছ ইয়াৰ ৰাইট এনসাৰটো হ'ব বি অল এডাল্ট ইন ভিলেজেছ গাঁওখনৰ সকলো প্ৰাপ্তবয়স্ক লোকৰ সৈতে বা লোকক লৈ গ্ৰাম সভা গঠন হয় নেক্সট কোৱেশ্চন 470 number which article of the Indian constitution provide for the establishment of panchayati raj institution ভাৰতৰ সংবিধানৰ কিমান নম্বৰ আৰ্টিকল মতে পঞ্চায়তী ৰাজ সিস্টেমটো এস্টাবলিশ কৰা হৈছে বুলি সুধিছে ইয়াতে আৰু ইয়াতে এড আছে আৰ্টিকল 40 বি আছে আৰ্টিকল 243 সি আছে আৰ্টিকল 324 ডি আছে আৰ্টিকল 343 ইয়াৰ ৰাইট এনসাৰটো হ'ব আৰ্টিকল 243 অৰ্থাৎ বি হ'ব ইয়াৰ ৰাইট এনসাৰ নেক্সট কোৱেশ্চন 471 নম্বৰ পণ্ডিচেৰী was former colonial possession of which European power ইয়াতে সুধিছে পণ্ডিচেৰী আগতে কলোনিয়েল পাৱাৰৰ অধীনত আছিল আৰু হেতু কোনটো ইউৰোপিয়ান colonial power under আছিল বুলি কৈছে এড আছে ফ্ৰান্স বি আছে ডেনিছ সি আছে পৰ্তুগীজ ডি আছে ব্ৰিটিছ ইয়াৰ ৰাইট এনসাৰটো হ'ব এ ফ্ৰান্স পণ্ডিচেৰী আগতে ফ্ৰান্সে শাসন কৰিছিল নেক্সট কোৱেশ্চন 472 নম্বৰ দা এডমিনিষ্ট্ৰেটিভ হেড অফ ইউনিয়ন টেৰিটৰী উইথাউট এ লেজিসলেটিভ এছেম্বলি ইজ অফিচিয়েলি ডেজিগনেটেড এজ ইউনিয়ন টেৰিটৰী যিবোৰৰ নিজাববীয়াকৈ লেজিসলেটিভ এছেম্বলি নাই তাৰ এডমিনিষ্ট্ৰেটিভ হেড কাক দিয়া হয় বুলি সুধিছে আৰু ইয়াতে এক গভৰ্ণৰ বি আছে চিফ মিনিষ্টাৰ সি আছে লেফটেনেণ্ট গভৰ্ণৰ ডি আছে এডমিনিষ্ট্ৰেটৰ ইয়াৰ ৰাইট এনসাৰটো হ'ব দি এডমিনিষ্ট্ৰেটৰ যিবোৰ ইউনিয়ন টেৰিটৰী নিজাববীয়াকৈ লেজিসলেটিভ এছেম্বলি নাই তাৰ শাসন ব্যৱস্থাটো এডমিনিষ্ট্ৰেটৰ হাতত ন্যস্ত কৰা হৈছে নেক্সট কোৱেশ্চন 473 নম্বৰ which of the following union territories is considered the smallest in term of geographical area কোনখন ইউনিয়ন টেৰিটৰী এৰিয়া ওয়াইজত আটাইতকৈ সৰু ইউনিয়ন টেৰিটৰী বুলি সুধিছে আৰু ইয়াতে এড আছে দামান এণ্ড দিউ বি আছে দিল্লী সি দিছে চণ্ডীগড় ডি আছে লক্ষদ্বীপ ইয়াৰ ৰাইট এনসাৰটো হ'ব দি লক্ষদ্বীপ জিঅ'গ্ৰাফিকেল এৰিয়া হিচাপত ইউনিয়ন টেৰিটৰীৰ ভিতৰত লক্ষদ্বীপে আটাইতকৈ সৰু আৰু পপুলেশ্যন ওয়াইজ বুলি ক'লে তেতিয়াহ'লে হ'ব লাডাখ নেক্সট কোৱেশ্চন 474 নম্বৰ দি পাৱাৰ টু ক্ৰিয়েট এ নিউ ইউনিয়ন টেৰিটৰী অৰ alter its boundary race with the নতুনকৈ এখন ইউনিয়ন টেৰিটৰী গঠন কৰা বা ইয়াৰ বাউণ্ডাৰী চেঞ্জ কৰা কাৰ হাতত পাৱাৰ আছে বুলি সুধিছে আৰু ইয়াতে এড আছে পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া বি আছে ইউনিয়ন মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ সি আছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ডি আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইয়াৰ ৰাইট এনসাৰটো এ পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া পাৰ্লিয়ামেণ্টে নতুনকৈ ইউনিয়ন টেৰিটৰী গঠন কৰিব পাৰে বা ইয়াৰ বাউণ্ডাৰী চেঞ্জ কৰিব পাৰে নেক্সট কোৱেশ্চন 475 নম্বৰ দ্য হাই কোৰ্ট অফ দি ইউনিয়ন টেৰিটৰী অফ চণ্ডীগড় ইজ লোকেটেড ইন ইউনিয়ন টেৰিটৰী চণ্ডীগড় হাইকোৰ্ট ক'ত অৱস্থিত বুলি সুধিছে এড আছে চিমলা বি আছে নিউ দিল্লী সি আছে চণ্ডীগড় ডি আছে আম্বালা ইয়াৰ ৰাইট এনসাৰটো হ'ব সি চণ্ডীগড় ইউনিয়ন টেৰিটৰী চণ্ডীগড়ৰ হাইকোৰ্ট চণ্ডীগড়তে অৱস্থিত আৰু এই চণ্ডীগড় হৈছে পাঞ্জাব আৰু হাৰিয়ানাৰ কেপিটেল নেক্সট কোৱেশ্চন 476 নম্বৰ which among the following union territories is not represented in the Rajya Sabha Council of State কোনখন ইউনিয়ন টেৰিটৰীয়ে ৰাজ্যসভা বা কাউন্সিল অফ ষ্টেট নাই বুলি সুধিছে ইয়াতে এড আছে দিল্লী বি আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড সি আছে পণ্ডিচেৰী ডি আছে জম্মু এণ্ড কাশ্মীৰ ইয়াৰ ৰাইট এনসাৰটো হ'ব আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আন্দামান আৰু নিকোবৰ আইলেণ্ডৰে ৰাজ্যসভাত প্ৰতিনিধিত্ব নাই কাৰণ আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ নিজাববীয়াকৈ বিধানসভা নাই বা লেজিসলেটিভ এছেম্বলি নাই বাকী দিল্লী পণ্ডিচেৰী জম্মু এণ্ড কাশ্মীৰৰ নিজাববীয়াকৈ লেজিসলেটিভ এছেম্বলি আছে সেয়েহে তেওঁলোকে ৰাজ্যসভাৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে নেক্সট কুৱেশ্যন 477 number Union Territory of Dadra and Nagar Haveli was under the rule of which European power before during liberated in 1954 1954 আগতে Union Territory Dadra and Nagar Haveli কোনে শাসন চলাইছিল বুলি সুধিছে আৰু ইয়াতে এড আছে পৰ্তুগীজ বি আছে ডাচ সি আছে ফ্ৰান্স ডি আছে ব্ৰিটিছ ইয়াৰ ৰাইট এনসাৰটো হ'ব এ পৰ্তুগীজ Union Territory Dadra and Nagar Haveli লিবাৰেশ্যনৰ আগতে
অৰ্থাৎ 1954 আগতে ইয়াতে পৰ্তুগীজে শাসন কৰিছিল। নেক্সট কুৱেশ্যন 478 নাম্বাৰ হুইচ অফ দ্য ফলোইং ইজ দি লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰী বাই এৰিয়া আফটাৰ ৰিঅৰ্গেনাইজেশ্যন অফ জম্মু এণ্ড কাশ্মীৰ। জম্মু এণ্ড কাশ্মীৰৰ ৰিঅৰ্গেনাইজেশ্যনৰ পিছত কোনখন ইউনিয়ন টেৰিটৰী এৰিয়া ৱাইজত আটাইতকৈ ডাঙৰ বুলি সুধিছে আৰু ইয়াতে এ দিছে দিল্লী, বি দিছে জম্মু এণ্ড কাশ্মীৰ, চি দিছে লাডাখ, দিছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। ইয়াৰ ৰাইট এনচাৰটো আছিল লাডাখ। জম্মু এণ্ড কাশ্মীৰ ৰিঅৰ্গেনাইজেশ্যনৰ পিছত দুখন নতুনকৈ ইউনিয়ন টেৰিটৰী গঠন হয়, সেয়া হৈছে জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ। আৰু এই লাডাখে হৈছে ভাৰতৰ ভিতৰত বৰ্তমান অৱস্থাত জিঅ'গ্ৰাফিকেল এৰিয়াৰ ভিতৰত সবতকৈ ডাঙৰ ইউনিয়ন টেৰিটৰী আৰু এই লাডাখৰ কেপিটেল হৈছে লেহ। নেক্সট কুৱেশ্যন 479 নাম্বাৰ হাউ মেনি চিট আৰ এল'কেট টু দি ইউনিয়ন টেৰিটৰিজ ইন দি লোকসভা। লোকসভাত ইউনিয়ন টেৰিটৰীৰ পৰা কিমানজন সংখ্যা নিৰ্বাচিত কৰিব পাৰি বুলি সুধিছে লোকসভাত আৰু ইয়াতে এ দিছে 20, বি দিছে 15, চি দিছে 13, ডি দিছে 18। ইয়াৰ ৰাইট এনচাৰটো হ'ব 20। ভাৰতৰ সংবিধানৰ আৰ্টিকল 81 মতে ইউনিয়ন টেৰিটৰীত লোকসভাৰ 20জন মেম্বাৰ দিয়া হৈছে আৰু তেওঁলোকে 20জন মেম্বাৰ নিৰ্বাচিত কৰি পঠিয়াব পাৰে। নেক্সট কুৱেশ্যন 480 নাম্বাৰ হোৱাট ইজ দ্য কেপিটেল অফ ইউনিয়ন টেৰিটৰী দাদৰা এণ্ড নাগৰ হাভেলী এণ্ড দামন এণ্ড দিউ। কেন্দ্ৰশাসিত অঞ্চল দাদৰা এণ্ড নাগৰ হাভেলী আৰু দামন এণ্ড দিউৰ কেপিটেল কি বুলি সুধিছে। এ দিছে দাদৰা, বি দিছে চিলভাছা, চি দিছে দিউ, ডি দিছে দামন। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি দামন। দাদৰা এণ্ড নাগৰ হাভেলী আৰু দামন এণ্ড দিউ কেপিটেল হৈছে দাদৰা। 481 নম্বৰ কুৱেশ্যন হু ইজ দি এডমিনিষ্ট্ৰেটিভ হেড অফ দি ইউনিয়ন টেৰিটৰী অফ লাডাখ। ইউনিয়ন টেৰিটৰী লাডাখৰ এডমিনিষ্ট্ৰেটিভ হেড কোন বুলি সুধিছে আৰু ইয়াতে এ অপশ্যন আছে চিফ মিনিষ্টাৰ, বি দিছে লেফটেনেণ্ট গভৰ্ণৰ, চি দিছে এডমিনিষ্ট্ৰেটৰ, ডি দিছে গভৰ্ণৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব লেফটেনেণ্ট গভৰ্ণৰ। লেফটেনেণ্ট গভৰ্ণৰে এডমিনিষ্ট্ৰেটিভ হেড ইউনিয়ন টেৰিটৰী লাডাখৰ। নেক্সট কুৱেশ্যন 482 নাম্বাৰ হুইচ অফ দ্য ফলোইং ইউনিয়ন টেৰিটৰিজ হেজ দ্য লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি। কোনখন ইউনিয়ন টেৰিটৰীৰ পপুলেশ্যন ডেঞ্চিটি আটাইতকৈ কম বুলি সুধিছে বা জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম বুলি সুধিছে আৰু ইয়াতে এ দিছে লক্ষদ্বীপ, বি দিছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, চি দিছে পণ্ডিচেৰী, ডি দিছে লাডাখ। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি লাডাখ। লাডাখতে পপুলেশ্যনৰ ঘনত্ব আটাইতকৈ কম আৰু পপুলেশ্যনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ভাৰতৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু আটাইতকৈ সৰু হৈছে ইউটিৰ ভিতৰত হৈছে লাডাখ আৰু লাডাখৰ কেপিটেল হৈছে লেহ। লক্ষদ্বীপৰ কেপিটেল হৈছে কাৰাৱাটি, আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ কেপিটেল হৈছে পৰ্ট ব্লেয়াৰ, পণ্ডিচেৰীৰ কেপিটেল হৈছে পণ্ডিচেৰী। নেক্সট কুৱেশ্যন 483 নম্বৰ দ্য ইউনিয়ন টেৰিটৰী অফ গোৱা, দামন এণ্ড দিউ ৱাজ ক্ৰিয়েটেড ইন হুইচ ইয়েৰ আফটাৰ ইটছ লিবাৰেশ্যন ফ্ৰম পৰ্তুগীজ ৰুল। কোনটো বৰ্ষত গোৱা, দামন, দিউ লিবাৰেশ্যন হৈছিল পৰ্তুগীজৰ পৰা আৰু ইয়াতে এ দিছে 1971, বি দিছে 1947, চি দিছে 1956, ডি দিছে 1961। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি 1961। 1961তে গোৱা, দামন, দিউত পৰ্তুগীজৰ শাসন অন্ত পৰে আৰু ভাৰতৰ সৈতে সংলগ্ন হয়। নেক্সট কুৱেশ্যন 484 নম্বৰ হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ দি ইউনিয়ন টেৰিটৰী অফ পণ্ডিচেৰী ইজ জিঅ'গ্ৰাফিকেলি লোকেটেড অন দ্য মালাবাৰ কোষ্ট অফ ইণ্ডিয়া। ভাৰতৰ মালাবাৰ কোষ্টত থকা ডিষ্ট্ৰিক্টখনৰ নাম সুধিছে যিখন পণ্ডিচেৰী ইউনিয়ন টেৰিটৰীৰ অংশ হয় আৰু ইয়াতে দিছে এ মাহে, বি দিছে কৰাইকাল, চি দিছে ইয়ানাম, ডি দিছে পুডুচেৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মাহে। মাহে হৈছে এখন ডিষ্ট্ৰিক্ট যিখন মালাবাৰ কোষ্টৰ সৈতে সংলগ্ন হৈ আছে ইউনিয়ন টেৰিটৰী পণ্ডিচেৰীৰ। নেক্সট কুৱেশ্যন 485 নম্বৰ হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ দি ইউনিয়ন টেৰিটৰী অফ চণ্ডীগড়। ইউনিয়ন টেৰিটৰী চণ্ডীগড়ৰ অফিচিয়েল লেংগুৱেজ কি বুলি সুধিছে আৰু ইয়াতে এ দিছে হাৰিয়ানভি, বি দিছে ইংলিছ, চি দিছে হিন্দী, ডি দিছে পাঞ্জাবী। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ইংলিছ। ইংলিছে হৈছে কেন্দ্ৰশাসিত অঞ্চল চণ্ডীগড়ৰ অফিচিয়েল লেংগুৱেজ। নেক্সট কুৱেশ্যন 486 নম্বৰ আণ্ডাৰ হুইচ আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন কেন দি প্ৰেচিডেণ্ট মেক ৰেগুলেশ্যন ফৰ দি পিচ, প্ৰগ্ৰেছ এণ্ড দি গুড গভৰ্ণমেণ্ট অফ চাৰ্টেন ইউনিয়ন টেৰিটৰী। ইয়াত সুধিছে কিমান নম্বৰ আৰ্টিকল মতে ভাৰতৰ প্ৰেচিডেণ্টে কোনো এখন ইউনিয়ন টেৰিটৰীৰ শান্তি, প্ৰগতি, উন্নয়ন ইত্যাদিৰ প্ৰতি ল বনাব পাৰে বুলি সুধিছে আৰু ইয়াতে এ দিছে আৰ্টিকল 240, বি দিছে আৰ্টিকল 241, চি দিছে আৰ্টিকল 242, ডি দিছে আৰ্টিকল 239। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আৰ্টিকল 240। আৰ্টিকল 240 মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনো এখন কেন্দ্ৰশাসিত অঞ্চলৰ শান্তি, সম্প্ৰীতি, উন্নয়নৰ বাবে ৰুল ৰেগুলেশ্যন বনাব পাৰে। নেক্সট কুৱেশ্যন 487 নম্বৰ আৰ্টিকল 371A অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড স্পেচিয়েল প্ৰভিজন ফৰ হুইচ ষ্টেট। ভাৰতৰ সংবিধানৰ আৰ্টিকল 371A মতে কোনখন ৰাজ্যক স্পেচিয়েল ষ্টেটাছ দিয়া হৈছে বুলি সুধিছে আৰু এ দিছে মিজোৰাম, বি দিছে মণিপুৰ, চি দিছে নাগালেণ্ড, ডি দিছে ছিকিম। ইয়াৰ ৰাইট এনচাৰটো চি নাগালেণ্ড। 371A মতে স্পেচিয়েল প্ৰভিজন আছে নাগালেণ্ডৰ ক্ষেত্ৰত আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এটা এইবাৰ APSCটো সুধিছিল কিন্তু অপশ্যনত আৰু বেলেগ বেলেগো এড কৰি দিছিল। তাৰোপৰি মিজোৰাম উল্লেখ আছে 371G, মণিপুৰ উল্লেখ আছে 371C আৰু ছিকিম উল্লেখ আছে 371F-ত। Next question 488 number. According to Article 371A, no act of parliament in which of the following matters shall apply to the state of Nagaland unless
the Legislative Assembly of Nagaland by a resolution so decide. Article 371A মতে ভাৰতৰ পাৰ্লিয়ামেণ্টে কোনো এখন ল আনিলে সেইখন তেতিয়ালৈকে ইমপ্লিমেণ্ট নহয় যেতিয়ালৈকে নাগালেণ্ডৰ এছেম্বলিত ইয়াক পাছ কৰা নহয় আৰু হেতু কোন কেইটা ক্ষেত্ৰত বুলি ওৱান দিছে ৰিলিজিয়াছ অৰ সোশিয়েল প্ৰেক্টিছ অফ দি নাগাছ টু দিছে নাগা কাষ্টমাৰী ল এণ্ড প্ৰচিডিউৰ থ্ৰী দিছে এডমিনিষ্ট্ৰেশ্যন অফ চিভিল এণ্ড ক্ৰিমিনেল জাষ্টিছ ইনভলভিং ডিচিশ্যন একৰ্ডিং টু নাগা কাষ্টমাৰী ল দিছে অনাৰশ্বিপ এণ্ড ট্ৰান্সফাৰ অফ লেণ্ড এণ্ড ইটছ ৰিচোৰ্চেছ আৰু ইয়াতে অপশ্যনত এ দিছে 1 and 2 অনলি বি দিছে 1, 2 and 3 অনলি চি দিছে 2, 3 and 4 অনলি ডি দিছে all of the above. Your right answer to the all of the above. Next question for 89 number. Under Article 371A, the Governor of Nagaland has a special responsibility with respect to Bharতৰ সংবিধানৰ Article 371A মতে নাগালেণ্ডৰ গভৰ্ণৰৰ স্পেচিয়েল ৰেছপন্সিবিলিটি আছে আৰু সেইকেইটা কোনকেইটা ক্ষেত্ৰত বুলি সুধিছে ইয়াতে এজ এ ফাইনেন্সিয়েল মেটাৰ অফ দি ষ্টেট বি দিছে ল এণ্ড অৰ্ডাৰ ইন দি ষ্টেট চি দিছে এপইণ্টমেণ্ট অফ মিনিষ্টাৰ ডি দিছে ডেভেলপমেণ্ট অফ দি ষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ল এণ্ড অৰ্ডাৰ ইন ষ্টেট ভাৰতৰ সংবিধানৰ 371 মতে নাগালেণ্ডৰ গভৰ্ণৰক স্পেচিয়েল ৰেছপন্সিবিলিটি দিয়া হৈছে নাগাসকলৰ ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰাৰ ক্ষেত্ৰত নেক্সট কুৱেশ্যন 490 নাম্বাৰ দ্য প্ৰভিজন অফ আৰ্টিকল 371A ৱেৰ এডেড টু দি কনষ্টিটিউশ্যন বাই হুইচ অফ দ্য ফলোইং কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ভাৰতৰ সংবিধানৰ যি 371A আৰ্টিকল আছে সেইটো কিমান নম্বৰ কনষ্টিটিউশ্যন সংশোধনীৰ জৰিয়তে ইয়াক এড কৰা হৈছে বুলি সুধিছে আৰু ইয়াতে এ অপশ্যন আছে 36 এমেণ্ডমেণ্ট এক্ট বি দিছে 22 এমেণ্ডমেণ্ট এক্ট চি দিছে 13 এমেণ্ডমেণ্ট এক্ট ডি দিছে 53 এমেণ্ডমেণ্ট এক্ট ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 13 এমেণ্ডমেণ্ট এক্ট ভাৰতৰ সংবিধানৰ 13 এমেণ্ডমেণ্ট এক্ট মতে সংবিধানত 371A এড কৰা হৈছে আৰু এই 371 এটো পাৰ্ট হৈছে 21 আৰু এই 13 এমেণ্ডমেণ্ট এক্ট অনা হৈছিল 1962 চনত নেক্সট কুৱেশ্যন 491 নম্বৰ which of the following pairs of state are covered under special provision of Article 371 ইয়াতে দিছে তলত উল্লেখ কৰা ৰাজ্যসমূহৰ ভিতৰত কোন দুখন ৰাজ্যই 371 ৰ অন্তৰ্ভুক্ত বুলি সুধিছে আৰু ইয়াতে এড আছে মহাৰাষ্ট্ৰ এণ্ড গুজৰাট বি দিছে গোৱা এণ্ড ছিকিম চি দিছে অৰুণাচল প্ৰদেশ এণ্ড মিজোৰাম ডি দিছে আসাম এণ্ড নাগালেণ্ড ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মহাৰাষ্ট্ৰ এণ্ড গুজৰাট ভাৰতৰ সংবিধানৰ আৰ্টিকল 371ত মেনশ্যন আছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বিষয়ে আৰু ইয়াতে মহাৰাষ্ট্ৰৰ বিশেষকৈ বিদৰ্ভা মাৰাঠৱাড়া এই ৰিজনৰ উন্নয়নৰ কথা কোৱা হৈছে আৰু গুজৰাটৰ সৌৰাষ্ট্ৰ কাছ এই অঞ্চলৰ উন্নয়নৰ কথা কোৱা হৈছে 371 আৰ্টিকলত নেক্সট কুৱেশ্যন 492 নম্বৰ আৰ্টিকল 371A গ্ৰেণ্ট স্পেচিয়েল প্ৰভিজন টু নাগালেণ্ড হুইচ অফ দ্য ফলোইং ইজ নট এ মেটাৰ অন হুইচ এন এক্ট অফ পাৰ্লিয়ামেণ্ট ৰিকুৱাৰ এ ৰিজলিউশ্যন ফ্ৰম নাগালেণ্ড লেজিছলেটিভ এছেম্বলি টু এপ্লাই টু দি ষ্টেট ইয়াতে এ অপশ্যন আছে ইলেকশ্যন টু দি লেজিছলেটিভ এছেম্বলি বি দিছে এডমিনিষ্ট্ৰেশ্যন অফ দি চিভিল এণ্ড ক্ৰিমিনেল জাষ্টিছ একৰ্ডিং টু নাগা কাষ্টমাৰী ল চি দিছে নাগা কাষ্টমাৰী ল এণ্ড প্ৰচিডিউৰ ডি দিছে ৰিলিজিয়াছ এণ্ড ছ'চিয়েল প্ৰেক্টিছ অফ দি নাগাছ ইয়াৰ ৰাইট এনচাৰটো এ ইলেকশ্যন টু দি ষ্টেট লেজিছলেটিভ এছেম্বলি ষ্টেট লেজিছলেটিভ এছেম্বলিৰ ইলেকশ্যনৰ ক্ষেত্ৰতে নাগালেণ্ডৰ চৰকাৰৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাই নেক্সট কুৱেশ্যন 493 হুইচ আৰ্টিকল প্ৰভাইড ফৰ এ স্পেচিয়েল ৰেছপন্সিবিলিটি টু দি গভৰ্ণৰ উইথ ৰেছপেক্ট টু ল এণ্ড অৰ্ডাৰ ইন দি ষ্টেট অফ অৰুণাচল প্ৰদেশ কিমান নম্বৰ আৰ্টিকল মতে অৰুণাচলৰ গভৰ্ণৰক স্পেচিয়েল ৰেছপন্সিবিলিটি দিয়া হৈছে সেই ৰাজ্যৰ ল এণ্ড অৰ্ডাৰৰ ক্ষেত্ৰত আৰু ইয়াতে আৰ্টিকল 371H বি দিছে 371G চি দিছে 371F ডি দিছে 371I ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 371H ভাৰতৰ সংবিধানৰ 371Hতে অৰুণাচলৰ স্পেচিয়েল ষ্টেটাছৰ বিষয়ে মেনশ্যন আছে তাৰোপৰি 371G এই জিত মেনশ্যন আছে মিজোৰামৰ বিষয়ে 371F ইয়াতে মেনশ্যন আছে ছিকিমৰ বিষয়ে আৰু 371I আইত মেনশ্যন আছে গোৱাৰ বিষয়ে নেক্সট কুৱেশ্যন 494 নম্বৰ Article 371D and Article 371E provide special provision for which state? ভাৰতৰ সংবিধানৰ Article 371D আৰু 371E কোনখন ষ্টেটৰ স্পেচিয়েল প্ৰভিজনৰ বিষয়ে মেনশ্যন আছে বুলি সুধিছে আৰু ইয়াতে এ দিছে মণিপুৰ বি দিছে অন্ধ্ৰপ্ৰদেশ এণ্ড তেলেংগানা চি দিছে কৰ্ণাটকা ডি দিছে ছিকিম ইয়াৰ ৰাইট এনচাৰটো হ'ব বি অন্ধ্ৰপ্ৰদেশ এণ্ড তেলেংগানা অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাকে ভাৰতৰ সংবিধানৰ 371D আৰু 371E মেনশ্যন আছে আৰু ইয়াতে এ অপশ্যনটো দিছে মণিপুৰ মেনশ্যন আছে 371C চি অপশ্যনটো দিছে কৰ্ণাটকা মেনশ্যন আছে 371Z নেক্সট কুৱেশ্যন 495 নম্বৰ হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট আৰ্টিকল 371J ইজ কাৰেক্ট তলত দিয়াৰ ভিতৰত ভাৰতৰ সংবিধানৰ 371 আৰ্টিকল মতে কোনটো কাৰেক্ট বুলি সুধিছে তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত আৰু ইয়াতে এড আছে ইট ৰিকুৱাৰ্ছ ডেট দি গোৱা লেজিছলেটিভ এছেম্বলি মষ্ট কনচিষ্ট অফ এটলিষ্ট 30 মেম্বাৰ্ছ এই অপশ্যনটো ভুল এইটো মেনশ্যন আছে 371I বি দিছে ইট প্ৰভাইড ফৰ দি ষ্টাব্লিছ অফ দি চেণ্ট্ৰেল ইউনিভাৰ্চিটি ইন কৰ্ণাটকা Since it provides for a special responsibility of the governor of Karnataka for the Hyderabad Karnataka region. It provides for a committee of the Legislative Assembly for the hill area of Manipur.
ইয়াতে ৰাইট এনচাৰটো হ'ব আমাৰ চি আৰ্টিকল 371 জেড মেনশ্যন আছে কৰ্ণাটকৰ গভৰ্ণৰৰ স্পেচিয়েল ৰেছপন্সিবিলিটি বিশেষকৈ হায়দৰাবাদ কৰ্ণাটকা ৰিজনৰ ক্ষেত্ৰত বাকি ডি অপশ্যনটো দিছে মণিপুৰৰ ক্ষেত্ৰত আৰ্টিকল 371 চিট মেনশ্যন আছে এই অপশ্যন দিছে গোৱাৰ ক্ষেত্ৰত মেনশ্যন আছে 371 আই নেক্সট কুৱেশ্যন 496 নাম্বাৰ হুইচ আৰ্টিকল গ্ৰান্ট দি প্ৰেচিডেণ্ট দি পাৱাৰ টু প্ৰভাইড ফৰ দি কনষ্টিটিউশ্যন এণ্ড ফাংচনছ অফ এ কমিটি অফ দি লেজিছলেটিভ এছেম্বলি অফ আছাম কনচিষ্টিং অফ মেম্বাৰ্ছ ইলেক্টেড ফ্ৰম দি ট্ৰাইবেল এৰিয়াছ ইয়াতে অপশ্যনত দিছে এ আৰ্টিকল 371 চি বি দিছে আৰ্টিকল 371 বি চি দিছে আৰ্টিকল 371 এ ডি দিছে আৰ্টিকল 371 ডি ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 371 বি অসমৰ ট্ৰাইবেল এৰিয়াৰ ক্ষেত্ৰত মেনশ্যন আছে আৰ্টিকল 371 বি নেক্সট কুৱেশ্যন 497 নাম্বাৰ আৰ্টিকল 371 জি মেক স্পেচিয়েল প্ৰভিজন ফৰ হুইচ ষ্টেট টু প্ৰটেক্ট দি ৰিলিজিয়াছ এণ্ড স্পেচিয়েল প্ৰেক্টিছ অফ মিজোছ দিয়াৰ কাষ্টমাৰী ল এণ্ড অনাৰশ্বিপ অফ লেণ্ড সংবিধানৰ 371 জিত মিজোসকলৰ কাষ্টমাৰী ল অনাৰশ্বিপ অফ লেণ্ড ইত্যাদিৰ বিষয়ে মেনশ্যন আছে আৰু সেইটো কোনখন ৰাজ্যৰ ক্ষেত্ৰত বুলি দিছে আৰু ইয়াতে এ দিছে ছিকিম বি দিছে ত্ৰিপুৰা চি দিছে মেঘালয় ডি দিছে মিজোৰাম ইয়াৰ ৰাইট এনচাৰটো হ'ব দি মিজোৰাম সংবিধানৰ 371 জিত মিজোৰামৰ বিষয়ে মেনশ্যন আছে আৰু এই 371 জিতে মেনশ্যন আছে মিজোসকলৰ ৰিলিজিয়াছ ছ'চিয়েল প্ৰেক্টিছ কাষ্টমাৰী ল অনাৰশ্বিপ অফ লেণ্ড ইত্যাদিৰ বিষয়ে নেক্সট কুৱেশ্যন 498 নাম্বাৰ হোৱাট ইজ এ কি স্পেচিয়েল প্ৰভিজন আণ্ডাৰ আৰ্টিকল 371 ফৰ মহাৰাষ্ট্ৰ এণ্ড গুজৰাট সংবিধানৰ 371ত কি স্পেচিয়েল প্ৰভিজন মেনশ্যন আছে বুলি সুধিছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ক্ষেত্ৰত আৰু ইয়াতে এড আছে দি গভৰ্ণৰ হেজ স্পেচিয়েল ৰেছপন্সিবিলিটি উইথ ৰেছপেক্ট টু ল এণ্ড অৰ্ডাৰ বি দিছে দি ইষ্টাব্লিছমেণ্ট অফ ছেপাৰেট ডেভেলপমেণ্ট বৰ্ড ফৰ স্পেচিফিক ৰিজন চি দিছে নো এক্ট অফ পাৰ্লিয়ামেণ্ট অন চাৰ্টেন ছাবজেক্ট উইল এপ্লাই টু দি ষ্টেট উইদাউট এ ৰিজলিউশ্যন দি দিছে দ্য প্ৰেচিডেণ্ট কেন প্ৰভাইড ফৰ এ কমিটি অফ দি লেজিছলেটিভ এছেম্বলি ফৰ ট্ৰাইবেল এৰিয়াছ ইয়াৰ ৰাইট এনচাৰটো হ'ব বি টু ষ্টাব্লিছ অফ ছেপাৰেট ডেভেলপমেণ্ট বৰ্ড ফৰ স্পেচিফিক ৰিজন আৰ্টিকল 371 নট মেনশ্যন আছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বিশেষকৈ মহাৰাষ্ট্ৰৰ বিদৰ্ভা মাৰাঠৱাড়া আৰু গুজৰাটৰ সৌৰাষ্ট্ৰ কাছ এই অঞ্চলৰ বিষয়ে আৰু ইয়াতে এই অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে ছেপাৰেট ডেভেলপমেণ্ট বৰ্ড ষ্টাব্লিছৰ কথা কোৱা হৈছে নেক্সট কুৱেশ্যন 499 নাম্বাৰ দ্য লেজিছলেটিভ এছেম্বলি অফ হুইচ ষ্টেট ইজ ৰিকুৱাৰ্ড টু হেভ নট লেছ দেন 30 মেম্বাৰ এজ পাৰ আৰ্টিকল 371 আই আৰ্টিকল 371 আই মতে কোনখন ষ্টেটৰ লেজিছলেটিভ এছেম্বলিৰ মেম্বাৰৰ সংখ্যা 30তকৈ কম হ'ব নোৱাৰিব বুলি উল্লেখ কৰিছে আৰু ইয়াতে এ দিছে ছিকিম বি দিছে গোৱা চি দিছে নাগালেণ্ড ডি দিছে অৰুণাচল প্ৰদেশ ইয়াৰ ৰাইট এনচাৰটো হ'ব গোৱাৰ ক্ষেত্ৰতে আৰ্টিকল 371 আইত মেনশ্যন আছে যে গোৱাৰ লেজিছলেটিভ এছেম্বলিৰ মেম্বাৰৰ সংখ্যা 30তকৈ কম হ'ব নোৱাৰিব নেক্সট 500 হুইচ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট ৱাজ ৰেছপন্সিবল ফৰ ইনচাৰ্টিং আৰ্টিকল 371 যে হুইচ মেক স্পেচিয়েল প্ৰভিজন ফৰ দি হায়দৰাবাদ কৰ্ণাটকা ৰিজন অফ কৰ্ণাটকা কিমান নম্বৰ সংবিধান সংশোধনী মতে আৰ্টিকল 371 যে এড কৰা হৈছে যিটো স্পেচিয়েল প্ৰভিজন দিয়া হৈছে হায়দৰাবাদ কৰ্ণাটকা ৰিজনৰ বাবে আৰু ইয়াতে এড আছে 55 এমেণ্ডমেণ্ট এক্ট বি দিছে 36 এমেণ্ডমেণ্ট এক্ট চি দিছে 13 এমেণ্ডমেণ্ট এক্ট ডি দিছে 98 এমেণ্ডমেণ্ট এক্ট ইয়াৰ ৰাইট এনচাৰটো হ'ব 98 এমেণ্ডমেণ্ট এক্ট 98 এমেণ্ডমেণ্ট এক্ট মতে ভাৰতৰ সংবিধানত 371 যে এড কৰা হৈছে যাৰ জৰিয়তে স্পেচিয়েল প্ৰভিজন দিয়া হৈছে হায়দৰাবাদ কৰ্ণাটকা ৰিজন কৰ্ণাটকৰ ভিতৰত সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে তদুপৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পাৰিলে বন্ধু বান্ধৱীৰ মাজতো চেনেলটো শ্বেয়াৰ কৰি দিব আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ